বাপজন আমি আপোনাৰ শ্ৰীচৰণলৈ প্ৰথমে সেৱা জনাইছোঁ আৰু ইয়াত উপবিষ্ট সকলো ভকত বৈষ্ণৱৰ শ্ৰীচৰণলৈ আমাৰ ফালৰ পৰা ভক্তি সেৱা নিবেদন কৰা হৈছে। এতিয়া আমাৰ মনত এটা সংশয় হৈছে, বাপজনে নিশ্চয় সংশয়ভাগ দূৰ কৰিব বুলি আমি আশা ৰাখিছোঁ। বাপজনে আমাক কৈ আছে যে আমি সকলো সময়তে কৃষ্ণ নাম ল'ব লাগে বা কৃষ্ণ আচলতে কৃষ্ণনো কি, কৃষ্ণ শব্দই কি বুজাইছে, কৃষ্ণ অৰ্থ কি, শব্দৰ অৰ্থ কি, কৃষ্ণ মানে কি। আমি কৃষ্ণ বুলি কৈ দিয়াৰ লগে লগে আমাৰ ক্ৰিয়া কৰিব নে আমাৰ কৃষ্ণ শব্দৰ কি বুজাবলৈ চেষ্টা কৰিছে সেই কথাভাগ আমাক অকণমান মনৰ সংশয়ভাগ দূৰ কৰি দিব বুলি আমি আশা ৰাখি বাপজনৰ চৰণলৈ পুনশ্চ আমি ভক্তিভেৱা নিবেদন জনাইছোঁ। কৃষ্ণ। এতিয়া কথাটো হ'ল, দ্বিতীয় প্ৰশ্নৰ ভাগ আছে আমাৰ গুৰুজনাই যেতিয়া চতুৰ্বিংশতি অৱতাৰৰ কথা কৈছিলে তাত এটা নাম উল্লেখ কৰিছিলে হলিৰাম। এই হলিৰাম শব্দটোৱে আমাক কাৰ কথা বুজাইছে বাপজনাই অকণমান জনাব বুলি আমি আশা কৰিছোঁ। হলিৰাম শব্দটো ঘোষাশাস্ত্ৰত বলোৰামৰ কথা কৈছিলে, আচলতে বলোৰামৰ কথাই কোৱা হৈছে নে আন কাৰোবাৰ কথা কোৱা হৈছে, বাপজনাই যদি আমাক জানিবলৈ দিয়ে আমাৰ মনৰ সংশয়ভাগ দূৰ হ'ব বুলি আমি আশা কৰিছোঁ। কৃষ্ণ। ভকতে ঔ হৰি ঔ ৰাম কি কাৰণে উচ্চাৰণ কৰিব লাগে আমাৰ মনৰ সংশয়ভাগ অকণমান দূৰ কৰি দিব বুলি আমি আশা ৰাখিলোঁ। কৃষ্ণ। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। এই দুটা বিশেষ গুণ তত্ত্ব তোমাৰ লগত আছে উদ্ধৱ। ৩৩ কোটি দেৱ দেৱতাৰ লগত বন্ধুত্ব স্থাপন নকৰি তুমি মোৰ মহামিত্ৰ, তুমি মোৰ লগত বন্ধুত্ব স্থাপন কৰিলা উদ্ধৱ, সেইকাৰণে তোমাক মই ক'ম। দ্বিতীয়তে ৩৩ কোটি দেৱ দেৱতাৰ ভকত নহয়, তুমি মোৰ ভকত হ'বলৈ নিজকে আগবঢ়াই দিলা উদ্ধৱ, সেইকাৰণেহে মই তোমাক ক'ম। আৰু দ্বিতীয় স্কন্ধতে প্ৰকাশিত হৈছে যে ভাগৱত কথা প্ৰকৃততে কোনে কৈ আছে, ইয়াৰ বিষয়ে যদি জানিব বিচাৰোঁ, ভাগৱত কথা আমাৰ দৰে কোনোবা ঘটিয়াম বাটিয়াম মানুহ এজনে কৈ থকা কথা নহয়। ভাগৱত কথা হৈছে বৈকুণ্ঠৰ শাস্ত্ৰ, কৃষ্ণ মুখৰ বচন, আৰকি তত্ত্ব কপাই যেই জন। ভাগৱত শাস্ত্ৰ ভাগৰ কথাখিনি যিকোনো এজন ঘটিয়াম বাটিয়াম মানুহে কোৱা কথা নহয়। ভাগৱত কথা স্বয়ং সেইজনে কৈছে যিজনক দিনে ৰাতিয়ে আমি চিন্তা কৰি থাকোঁ, সেইজনে নিজে কৈছে। নিজে কি বুলি কৈছে সেই কথাখিনিকে ভাগৱতৰ পদবন্ধে ছবিচন্দে লেচাৰী দুলৰীৰ মাজত প্ৰকাশিত হৈছে যে মোক তোমালোকে কেনেকৈ পাবা শুনা, মোক তোমালোকে কেনেকৈ নোপোৱা তাৰো উত্তৰটো শুনা। এতিয়া পাম কেনেকৈ উত্তৰটো দিছে, নেপাম কেনেকৈ তাৰ উত্তৰ দিছে। এতিয়া তেওঁক আশা কৰি তেওঁৰ কৃপা লাভৰ বাবে তেওঁৰ কাষলৈ অহাৰ পথটো ভাগৱতৰ লগত যদি মিলা নাই, তেতিয়াহ'লে আমি কাষলৈ আহিছোঁ বুলি ভবাহে হৈছে, কিন্তু তেওঁৰ কৃপা লাভ কৰিব পৰা নাযাব। এইটো শাস্ত্ৰই সিদ্ধান্ত দিছে। বৈকুণ্ঠৰ শাস্ত্ৰ, কৃষ্ণ মুখৰ বচন, আৰ কি তত্ত্বক পায় যেই সেইজন, শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন, সি মহাজনে আৰ তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলোঁ নিৰ্ণয়। ভাগৱত পুৰাণে সিদ্ধান্তটো দিছে যে যিজনে শুদ্ধভাৱে মুঠ শৰণ ল'ব তেওঁহে ভক্তিৰ প্ৰভাৱত মনটো নিৰ্মল হ'ব। আৰু এটা নিৰ্মল মন, এখন নিৰ্মল হৃদয়তহে ভগৱন্ত বস্তু থাকি ভাল পায়। নামঘোষা শাস্ত্ৰত কৈছে কৰ্মত বিশ্বাস যাৰ
হিয়াত থাকনটো হৰি দূৰতো বিদূৰ হুন্ত তাৰ আতিশয় দূৰ হুন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ যিজনাৰ ধৰ্মটো হ'ল কেৱল কৃষ্ণ নাম শুনা কেৱল কৃষ্ণ নাম কোৱা চাকি জ্বলাম নজ্বলাম ধূপ জ্বলাম নজ্বলাম মাহ প্ৰসাদ উলিয়াম নুলিয়াম কল কুঁহিয়া উলিয়াম নুলিয়াম এইটো খাবলৈ পাম নেপাম এইটো বিচাৰ্য বিষয় নহয় ধৰ্ম হ'ল কৃষ্ণ নাম শুনিলোঁ কৃষ্ণ নাম সাধু সংগত আশ্ৰয় কৰিলোঁ আশ্ৰয় কৰিবলৈ নামঘৰলৈ যাওঁতে সেৱকীসকলে উদ্যোক্তা মণ্ডলীয়ে চাহ একাপ দিবও পাৰে নিদিবও পাৰে তামোল এখন যাচিবও পাৰে নাযাচিবও পাৰে সেইবিলাকত গুৰুত্ব দি লাভ নাই গুৰুত্ব হ'ল কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন এইটোৱে হ'ল আমাৰ ধৰ্ম এইটোক গুৰুত্ব কিমান দিলোঁ ঘূৰি যাওঁতে বোলে সেইৰা অনুষ্ঠান ভাগ ভালেই লাগিছিলে কিন্তু আমুকলে দেখিলা নাই কাষৰজনকে চাহ খাবলৈ লৈ গ'ল মোক কথা এষাৰো নক'লে নহয় ঘূৰি যাওঁতে যদি সেইবিলাকে আলোচনা কৰি যাওঁ তেতিয়াহ'লে নামঘৰলৈ আহি একো লাভ নাই কিন্তু আমাৰ প্ৰায় স্বভাৱটো তেনেকুৱাই হয় গতিকে আমি ঈশ্বৰৰ নাম কিমান শুদ্ধ ৰূপত আশ্ৰয় কৰিব পাৰিছোঁ তে প্ৰাণজিৎ নামৰ শৰীৰটোও যেতিয়া ঘূৰি যাওঁতে ভাবি গৈ থাকিম অনুষ্ঠানলৈ গ'লোঁ ভাবিছিলোঁ 15,000 মান দিব বুলি ক'ত 5,000হে দি পঠালে দেখোন এনেকৈ হ'লে নোৱাৰিম নহয় আহিব এই বুলি যদি ভাবি যাওঁ তেতিয়াহ'লে আমাৰো একেপালিয়েই হ'ল গতিকে ভাবেই ভক্তি ভাবিলেই ভগৱন্তক পায় ভাবৰ শুদ্ধতাৰ বাবে উপায়টো হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আজি নামঘৰ ভাগি ইমান সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰখা হৈছে বাটচৰাৰ পৰা সোমাই আহোঁতে মনটো আপোনা আপুনি পবিত্ৰ হৈ গৈছে কাগজ এখিলা নাই গছৰ পাত এখিলা পৰি থকা নাই কাৰণ উদ্যোক্তা মণ্ডলীয়ে জানে যে ভকত আহি স্থানডোখৰ লেতেৰা হৈ থাকিলে মনটো অপবিত্ৰ হৈ যাব যিধৰণে এইটো শুদ্ধ ৰূপত বুজি পাওঁ তদনুৰূপ ভগৱন্তৰ দৰ্শনটো ঘোষাশাস্ত্ৰত মাধৱ গুৰুজনাই ক'লে কোৰচুত কপট দম্ভ দৈশ্য অহংকাৰ মদ মাচৰ্য আদি গুণবিলাকেৰে যদি আমাৰ ইন্দ্ৰিয়বিলাক ভৰপূৰ হৈ থাকে হৃদয়খন যদি ভৰি থাকে তেতিয়াহ'লে ভগৱন্ত সেইখন হৃদয়ত থাকি বৰ বেয়া পায় সেইকাৰণে হৃদয়খন আমি নিকা কৰি ৰাখিব লাগিব নিৰ্মল কৰি ৰাখিব লাগিব যদি আমি বুজি পাওঁ বাস্তৱসন্মত পৃথিৱীখনত এডৰা মাটি সুন্দৰকৈ চহ কৰিলোঁ হাল কোৰ বাই আলি পদূলি দি যদি 1 সপ্তাহলৈকে তাত আমি শস্য বা বীজ ৰোপণ নকৰোঁ নছটিয়াওঁ তেতিয়াহ'লে প্ৰকৃতিয়ে সেই খালী হৈ থকা জেগাডোখৰত আপুনি নিজৰ ব্যৱস্থাটো পালন কৰি দিয়ে ঘাঁহ বন আদি গজি সেই জেগাডোখৰ ভৰপূৰ কৰি দিব নাই বাৰু নিশ্চিত ৰূপত দিব এইটো চকুৰে দেখা কথা সহজ কথা আমি বুজি পাওঁ ঠিক তেনেধৰণে আপোনাৰ মোৰ এই মগজুটোত যেতিয়া শূন্য হৈ থাকে একো কথা নাথাকে তেতিয়া আপুনি বেয়া কথাবিলাক মানে নিগেটিভ চিন্তাবিলাক নাকাৰাত্মক চিন্তাবিলাক আহি ইয়াত সোমাই ভৰপূৰ হৈ যায় গতিকে আমি যদি এই মগজুটোত শাস্ত্ৰসন্মতে সুন্দৰ কথাবিলাক ভৰাই ৰাখিব পাৰোঁ তেতিয়াহ'লে নাকাৰাত্মক কথাবিলাক ইয়াত সোমাবলৈ জেগা নাপায় সি আপুনি ওলাই গুচি যাব এতিয়া কোনবিলাক কথাৰে মগজুটো ভৰাই ৰাখিম সেইটো আমি নিজে নিজে চিন্তা কৰিম সিদ্ধান্ত ল'ম আৰু সিদ্ধান্ত শাস্ত্ৰই আমাক দি আছে কোনটো ভৰাম এতিয়া মগজুত সেইটো আপোনাৰ মোৰ বিচাৰ্য বিষয় শাস্ত্ৰই আমাক পথটো দেখুৱাই আছে সেই কথাটোকে উদ্ধৱেও জানিব বিচাৰিছে যে কতো বোলে কৰ্ম কৰা কতো বোলে পৰিহৰা কৰ্ম মানে কি তাৰ বিষয়ে উদ্ধৱেও সুধিছে আৰু পাপজনেও জানিব বিচাৰিছে পদে আমাক ক'ব তেতিয়াহে আমি আগবঢ়াব পাৰিম কিন্তু ইতিমধ্যে আমি আংশিক কৈ যোৱা হৈছে বেদে যাক বিহি আছে সেইটো কৰ্ম বেদে যিটো কৰিবলৈ কৈছে তাৰ নাম হ'ল কৰ্ম বেদে যাক নিষেধিছে সেইটো অকৰ্ম বেদে যিটো নকৰিবলৈ কৈছে সেইটো হ'ল অকৰ্ম এতিয়া বাপে সোধা প্ৰশ্নটোৰ উত্তৰ ভাগৱতৰ পদত ইতিমধ্যে প্ৰকাশিত হৈছে কি বুলি এৰাম কৰ্মৰূপুচিলা বাণী তাকো শুনা মহামানী কৰ্ম কাক বোলে তুমি আমাৰ পৰা জানিব বিচাৰিছা উদ্ধৱ শুনা যিটো নাম নধৰ আমাৰ
জনম গুৱাই বৃথা নুশুনো আমাৰ কথা তাৰে সে কৰ্মত অধিকাৰ যিজনে আমাৰ কথাটো শুনিবলৈ কাণ দুখন ব্যৱহাৰ নকৰে যিজনে আমাৰ নাম আশ্ৰয় কৰিবলৈ মুখখন জিভাখন ব্যৱহাৰ নকৰে তাৰ নামেই হ'ল কৰ্ম বিপৰীত চিন্তাৰ কথা কোৱা হৈছে জনম গুৱাই বিঠা নুশুনে আমাৰ কথা তাৰেহে কৰ্মত অধিকাৰ সেইবিলাকৰ নাম হ'ল কৰ্মৰ দৰ্শন তাৰেহে কৰ্মত অধিকাৰ বুলি কৈছে তেওঁহে কৰ্ম মাৰ্গটো আশ্ৰয় কৰিব পাৰিব তাৰমানে যজ্ঞ কৰা যজ্ঞত কৃষ্ণকেন্দ্ৰিক ভাৱনাটো নাই যজ্ঞ কিয় কৰে কোনোবা এটি জীৱতত্বই নিজৰ এটি সন্তানৰ আশা কৰি যজ্ঞ কৰে সেইটো নাম হ'ল কৰ্ম কোনোবা এজনে তাৰ বিপৰীত নিয়মটো পালন কৰে সেইটো হ'ল কৰ্ম য'ত কৃষ্ণকেন্দ্ৰিক ভাৱনাটো জড়িত হৈ নাথাকে তাৰ নাম হ'ল কৰ্ম কৰ্মত বিশ্বাস যাৰ যে যজ্ঞ কৰিলেহে জীৱৰ মংগল হ'ব পূজা কৰিলেহে জীৱৰ মংগল হ'ব হোম তীৰ্থ ক্ষেত্ৰ ভ্ৰমণ কৰিলেহে জীৱৰ মংগল হ'ব ছমহীয়া ভাগ পাতিলেহে মংগল হ'ব শ্ৰাদ্ধ ভাগ কৰিলেহে মংগল হ'ব মুণ্ডন কৰিলেহে মংগল হ'ব ভোজনীটো আগবঢ়ালেহে মংগল হ'ব এইবিলাক হ'ল কৰ্মমাৰ্গ কৰ্মৰো পুচিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৰে আমাৰ যিজনে মোৰ নামটো বেয়া পায় তেওঁহে কৰ্মত অধিকাৰ আছে কৰ্ম কোনখিনি ভোজনীটো আগবঢ়াব লাগিব মুণ্ডন কৰিব লাগিব এইটো শাস্ত্ৰত এবাৰো এই কথাখিনি উল্লেখ কৰা নাই গতিকে তেওঁলোকেহে সেইখিনি কাম কৰিবৰ অধিকাৰটো আছে যিসকলে মোৰ নামটো শুনি বেয়া পায় যিসকলে মোৰ নামটো কৈ বেয়া পায় শুনি বেয়া পায় স্মৰণ কৰি বেয়া পায় তেওঁলোকত কৰ্মমাৰ্গৰ অধিকাৰ আছে আৰু কীৰ্তন গ্ৰন্থত গুৰুজনাই কৈছে ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে কৰ্মিক নুগুচে পৰম আপদে কৰ্মকাণ্ড মাৰ্গটো অজ্ঞানীসকলৰ বাবে ৰাখিছে এতিয়া আপুনি আমি নাম ভাল পাওঁনে নেপাওঁ পাওঁ দেউতা পৰলোকগামী হ'লে নাম লওঁনে মুণ্ডন কৰোঁ দেউতা পৰলোকগামী হ'লে নাম লওঁনে ভোজনীটো আগ কৰোঁ কোনটো কৰোঁ তিনিওটাই কৰোঁ দেউতা যদি কেনেবাকৈ সংসাৰ এৰি গুচি গ'ল পুত্ৰই তিনিওটা কৰ্মই কৰোঁ দহা দিনা প্ৰথম মুণ্ডন কৰোঁ ৰাতিপুৱাতে তাৰ পাছতে ভকত আহিলে সেৱা কৰিম সেৱা কৰাৰ পাছত ভকতৰ অৰ্থে ভোজনী এটা আগবঢ়াই দিয়া যায় হয়নে নহয় বাৰু তাৰ পাছতহে ভকতে আসনত বহি গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ আদি আদি ধৰণে নাম আশ্ৰয় কৰি থাকে হয়নে এই তিনিওটা আমি আশ্ৰয় কৰোঁ এই তিনিওটা হ'ল হান মিহলি তাৰমানে নাম আগে ভৈলা সখী মই ভৈলো পাছে সেহিহে সকলো শাস্ত্ৰত নামে বান্ধা আছে নাম আগতীয়া হ'ব লাগিব তাৰ পাছতহে বাকীখিনি সেইখিনি কৰিলেও কৰিবা নকৰিলেও নাই এতিয়া আমাৰ নাম আশ্ৰয় কৰা হৈছে কিন্তু মুণ্ডনটো আগতীয়া হৈ আছে সত্যযুগে ধ্যান ত্ৰেতাযুগে যজ্ঞ দাপৰত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা ব্যাসদেৱে কৈছে আৰু মাধৱদেৱে নামঘোষা শাস্ত্ৰত সৰলীকৰণ কৰিছে ব্যাসদেৱে দশম স্কন্ধত লিখিছে যে ভগৱন্তৰ নাম আশ্ৰয় কৰিবলৈ যোৱাৰ আগত সত্যযুগত ভগৱন্তৰ নাম আশ্ৰয় কৰাৰ আগত হেনো জীৱবিলাকে ধ্যান কৰ্ম কৰিব লাগে সত্যযুগে ধ্যান কিন্তু তাৰ পাছত ধ্যানৰ সফলতাৰ বাবে সেই হৰিধাৰী জীৱতত্বই ভগৱন্তৰ 10টা নাম জপ কৰিব লাগিব এতিয়া প্ৰশ্ন হ'ল যজ্ঞটো শ্ৰেষ্ঠ সত্যযুগে ধ্যান শ্ৰেষ্ঠ হ'ল নে নাম শ্ৰেষ্ঠ হ'ল এতিয়া ধ্যান কৰিব লাগিব প্ৰথম ধ্যান শ্ৰেষ্ঠ তো ধ্যান শ্ৰেষ্ঠ হ'বলৈ হ'লে 10টা নাম তাৰ পাছত জপ কৰিলেহে ধ্যান সফল হ'ব এতিয়া ধ্যান শ্ৰেষ্ঠ নে নাম শ্ৰেষ্ঠ নাম শ্ৰেষ্ঠ কিন্তু ব্যাসদেৱে লিখোঁতে আওপকীয়াকৈ লিখিলে কেনেকৈ বোলে গগৈবাপ আপোনাৰ নাক কোনটো আপোনালোকে যদি সোধে গগৈবাপ নাক কোনটো এইটো দেখুৱাই দিলোঁ আঙুলিটোৱে ব্যাসে নাকটো কেনেকৈ দেখুৱালে
বোলে বাপ নাক কোনটো এনেধৰণে এনেকৈ আনি এইটো নাকটো এটা পাক লগাই দিলে নাকটো দেখুৱাওঁতে কি বুলি দেৱঋষি নাৰদে ব্যাসক সেইটো উত্তৰটো দিছে তুমি নাকটো দেখুৱাব লাগিছিলে এইটো বুলি তুমি দেখুৱালা এটা বৃহৎ পাক লগাই এইটো নাক পাকটো কোনটো অ ৰামে প্ৰকৃতি কহিলা তুমি আনখে ধৰ্ম ক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক 4খন বেদ 14 ভাগী শাস্ত্ৰ 17 ভাগী পুৰাণ তুমি লিখিলা কিন্তু তাত তুমি 33 কোটি দেৱ দেৱতাৰ নামটোক আশ্ৰয় কৰিলেহে জীৱৰ মংগল হ'ব বুলি পোনে পোনে লিখি থৈ গ'লা কৃষ্ণ নামটোও লিখিলা কিন্তু আওপকীয়াকৈ তাৰ পাছতহে লিখিলা সত্যযুগে ধ্যানটোক আগ কৰিলা 33 কোটি দেৱ দেৱতাৰ নামত ধ্যান কৰিব লাগিব কিন্তু সফলতা লাভ কৰিব কৃষ্ণৰ 10টা নাম তাৰ পাছত ল'বই লাগিব তেতিয়াহে সফল হ'ব এইটো আওপকীয়াকৈ লিখিলা তাৰপাছত ইহাত সিজিল ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় ইয়াতে তোমাৰ পৰম অন্যায়টো যোগ হৈ গ'ল ব্যাস সেইকাৰণে তোমাৰ মন তোমাৰ বাক্য তোমাৰ শৰীৰত অহৰ্নিশে অসন্তুষ্টিৰ ভাৱটো আহি গ'ল বেমাৰটো লাগি গ'ল ব্যাস গতিকে বেমাৰটোৰ উপশমৰ দৰৱটো তোমাক দিওঁ শুনা মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ মই উপদেশ দিছোঁ তুমি আকৌ এভাগ শাস্ত্ৰ লিখা নাম হ'ব শ্ৰীমদ ভাগৱত এই ভাগীৰ নাম হ'ল সূৰ্য পুৰাণ মহন্ত পুৰাণ যাক কোৱা হৈছে 18 নম্বৰ ভাগী মহাপুৰাণ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ তেতিয়াহে হৈছে প্ৰথম 17 পুৰাণলৈকে ব্যাসে সেইখিনি লিখি আছিল ব্যাস দেৱঋষি নাৰদৰ পৰা যেতিয়া বেমাৰ হোৱাৰ ঔষধটো পাই গ'ল ঔষধটো হ'ল কৃষ্ণ নাম আৰু সেই কৃষ্ণ নাম যুক্ত ভাগৱত 18 নম্বৰ ভাগী মহাপুৰাণ প্ৰণয়ন কৰাৰ লগে লগে শ্ৰৱণ কীৰ্তনে তৰুক নিশেষ এই সংসাৰৰ সমস্ত জীৱ শ্ৰৱণ কীৰ্তন কৰা মাত্ৰকে তৰি যাব পাৰিব মহান ঔষধটো নিজেও লাভ কৰিলে জগতৰ বাবেও এৰি থৈ গ'ল গতিকে সেই ব্যাস এনেধৰণে দেৱঋষি নাৰদৰ উপদেশ মৰ্মে ব্যাসে সেই তত্ত্ব প্ৰকাশ কৰিলে আৰু বুজি পালে বন্ধৰ মুখৰ খেতু দেখি ব্যাসৰ ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি মানে আনন্দিত মনেৰে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে বন্ধনৰ পৰা মুকলি হোৱাৰ পথটো বুজি পায় এতিয়া নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে ভাগৱত মাহাত্ম্যৰ বিষয়ে ভাগৱত প্ৰশংসাৰ বিষয়ে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ আছে নাই এনেকৈ লিখা আছে কৃষ্ণ কি বুলি আছে কৃষ্ণ ৰাম নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিলে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ তাৰমানে ভাগৱত পঢ়িলে নাম বস্তু পাবা ভাগৱতত নামৰ কথা আছে ভাগৱত ইহাৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ এই বুলি নাই লিখা ইহাৰ উত্তম ফল যাগ যজ্ঞ মাত্ৰ বুলি নাই লিখা ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ বুলিহে লিখি থৈ গৈছে তাৰমানে ভাগৱত পঢ়িলে তুমি নাম বস্তুক আশ্ৰয় কৰিব পাৰিবা ভাগৱত শুনিলে তোমাৰ নাম বস্তুৰ জ্ঞান লাভ হ'ব ভাগৱত শুনাৰ পাছত তুমি যদি যাগ যজ্ঞ কৰি থাকা ভাগৱত শুনাৰ পাছত যদি ভোজনী মুণ্ডনত গুৰুত্ব দি থাকা ভাগৱত শুনাৰ পৰা লাভ একো নাই গতিকে আপুনি আমি আজি 3 দিনীয়া কাৰ্যসূচীৰ উজ্জ্বল সৌকা ধৰা মন মাউত বাপ জনা বা এনেধৰণে জগত বনিয়া বাপ চন্দন কোঁৱৰ বাপ ৰন্তু শইকীয়া বাপ আদি বিভিন্নজনৰ পদ্মমুখখন্তে বা গাঁৱৰ ভকতৰ পদ্মমুখখন্তেও যদি আমি কৃষ্ণকেন্দ্ৰিক নামহে ভাগৱতত আছে বুলি শুনিছোঁ শুনাৰ পাছতো যদি আমি কেৱল পৰম্পৰা কৰ্মবিলাককে কৰি আছোঁ তেতিয়াহ'লে ভাগৱতত কৈছে এৰামে কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ
যিসকলে ভাগৱত পঢ়ি ভাগৱত শুনি পিতৃ মাতৃ ককা দেউতাই কৰি থকা পৰম্পৰা কুল ধৰ্ম পূৰ্বপুৰুষৰ আচাৰ নীতিকে পালন কৰি আছোঁ, তেতিয়াহ'লে তেওঁলোকক পোনপটীয়াভাৱে এটা শব্দৰে গুৰুজনাই ককৰ্থনা কৰিছে। শব্দটো হ'ল মন্দমতি। মন্দমতি মানে হ'ল মহামূৰ্খ। মন্দমতি মানে হ'ল মহামূৰ্খ। এতিয়া আমি যিসকলে ভাগৱত শুনি পূৰ্ব পৰম্পৰা কৰ্মকে কৰি আছোঁ, তেতিয়াহ'লে আমাকে মহামূৰ্খ বুলি। এতিয়া ভাগৱত কি পিছে? ভাগৱত হ'ল সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। বেদৰ অন্ত হ'ল বেদান্ত, বেদান্তৰ সাৰ হ'ল ভাগৱত। যদি তুমি ভাগৱত শুনিলা, তেতিয়াহ'লে 4 বেদৰ জ্ঞান তোমাৰ লাভ হৈ গ'ল। কাৰণ ঋগ্বেদত লিখা আছে সত্যম এবম জয়তে, মানে অসমীয়াত সৰলীকৰণ হ'ল সত্যৰ সদায় জয়। এতিয়া সত্যৰ সদায় জয়, এই অহিংসা বাণীটো নীতিটো কোনে আমাক শিকাই থৈ গৈছে? মহামানৱ মহাত্মা গান্ধীয়ে। অহিংসাই পৰম ধৰ্ম, সত্যৰ সদায় জয়। এতিয়া এই দুষাৰী বাক্য আপুনি মই কেতিয়া আশ্ৰয় কৰিছিলোঁ? 3য় 4ৰ্থ শ্ৰেণীমানত বিদ্যালয়ত থাকোঁতে আমাৰ শিক্ষকসকলে কৈছিল বোলে ঘৰত দেউতাৰক কবি ভীমকলৰ কলগছৰ পাত এখিলা কাটি দিবলৈ, তাতে লিখি আনিবি এই দুষাৰী বাক্য, সত্যৰ সদায় জয় 3 শাৰী 3 শাৰী, অহিংসাই পৰম ধৰ্ম 3 বাৰ 3 বাৰ লিখিছিলোঁ নে? তেতিয়া কিন্তু বুজা নাছিলোঁ সেইখিনি যে বেদৰ বাণী আছিল। আজি কিন্তু ভাগৱত শুনি অকণমান হ'লেও মনত কিবা এটা লাভ হৈছে, জ্ঞান। এই শিক্ষাৰী বাক্য আমিও লিখিছিলোঁ তেতিয়াই লিখা আছিল বেদৰ সত্য দৰ্শন, যে সত্যম এবম জয়তে, সত্যৰ সদায় জয়। এতিয়া সত্যক আশ্ৰয় কৰিছিলোঁ 365 দিনীয়া এটা বছৰৰ। যদি আমি ধৰি লওঁ 350 দিন স্কুল খোলা থাকে, যদি ধৰি লওঁ, তেতিয়াহ'লে 350 দিনৰ 349 দিন বিদ্যালয় বাৰাণ্ডাত শিক্ষাগুৰুৰ নেতৃত্বত নিৰ্দেশত আমি সত্য বস্তু সদায় প্ৰাৰ্থনা কৰিছিলোঁ। 5 মিনিট বিদ্যালয় বাৰাণ্ডাত সদায় প্ৰাৰ্থনা কৰিছিলোঁ। কোনজনক? ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। তুমি সি চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিউক নাথ জগায়। সেই প্ৰভু কৃষ্ণ তুমিহে চৈতন্য। ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা অচেতন। কিমান দিন আশ্ৰয় কৰিলোঁ? ধৰি ল'লোঁ 350 দিন স্কুল খোলা, তাৰে 349 দিন প্ৰাৰ্থনা কৰিছোঁ বাৰাণ্ডাত। এতিয়া 50 নম্বৰ দিনটো কি কৰিলোঁ? সৰস্বতী পূজা ভাগ পাতিলোঁ। এতিয়া তুমিহে চৈতন্য, সৰস্বতীটো চৈতন্য নহয়। তেতিয়াহ'লে সেইটোৱে হ'ল ভগৱন্তৰ মায়াটো, তাৰমানে আমিও অজ্ঞানী। অন্য দেৱতাৰ আশ্ৰয় গ্ৰহণ কৰিলোঁ। বিদ্যালয়তে আমাক বেদৰ প্ৰাৰম্ভিক জ্ঞান দি পঠাইছে, কিন্তু তাক আমি নভবাৰ বাবে তাৰ বিপৰীত নিয়মটোতে সদায় চলিবলৈ লাগি গ'লোঁ। গতিকে আমি স্বাভাৱিকতে অজ্ঞানী। এতিয়া ভাগৱত ধৰ্মৰ দৰ্শনটো দিছে, এৰামে পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। নিমি ৰজাই আগত কবি নামৰ সিদ্ধজনে কৈছে যে এজন পৰম ভকতে যিটো নিয়ম সদায় পালন কৰে, তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। আপোনালোকৰ কুমাৰ গাঁৱৰ এই পবিত্ৰ বৰনামঘৰ ভাগি যিখন সমাজৰ নেতৃত্বত চলি আছে, সেই সমাজভাগীৰ নেতৃত্ব বহন কৰিবলৈ এজন নামঘৰীয়া আছেনে? আছে নাই নামঘৰীয়াজন? নামঘৰীয়াজনক ঠিকা দি থৈছেনে নাই থোৱা? কিহৰ ঠিকা জানে নাই? সন্ধিয়া সময়ত তুমি সদায় নামঘৰত নাম ল'বা, দবা কোব মাৰিবা, আমাৰ মংগল হৈ যাব গৃহে গৃহে। দিছোঁনে ঠিকাটো? দিছোঁ। দৰমহা দিয়ে নাই? দৰমহা দিয়ে নাই? তেওঁ সদায় সেৱা কৰে নহয় ঈশ্বৰৰ চৰণত, দৰমহা দিয়ে। সেইজনে যদি নাম ল'লে গাঁৱৰ মংগল হৈ যায়, তেতিয়াহ'লে সেইটোৱে ভাগৱত ধৰ্ম। কাৰণ কবি সিদ্ধই কৈছে, পৰম ভকতে নিতে জাক কৰে ৰতি। নামঘৰীয়াজন এজন পৰম ভকত ঈশ্বৰৰ, তেওঁ যিটো নিয়ম সদায় পালন কৰি আছে, সেইটোৰ নামেই হ'ল ভাগৱত ধৰ্ম। এতিয়া প্ৰশ্নটো হ'ল, সেইটো নিয়ম সেইজনকে পালন কৰি থাকিবলৈ নাই কোৱা, সকলোকে পালন কৰিবলৈ কৈছে। সেইটোৰ নাম ভাগৱত ধৰ্ম। তেওঁ যিটো নিয়ম পালন কৰিছে, যদি আমাৰ মনত
শুদ্ধ বুলি বুজি পাইছোঁ সেইটো ভাগৱত ধৰ্ম, তেতিয়াহ'লে তোমাৰ বয়সটো 5 বছৰ নে 10 বছৰ নে 20 বছৰ দৰকাৰ নাই, তুমিও গৈ নামঘৰত সেৱাভাগ কৰি আহা। যদি নামঘৰ ভাগ 2 কিলোমিটাৰ আঁতৰত আছে, তেতিয়াহ'লে পাৰিলে ভকতৰ আজ্ঞালৈ নিজৰ বাউণ্ডেৰীৰ ভিতৰতে সৰুকৈ গুৰুগৃহভাগ নিৰ্মাণ কৰি লোৱা। তাতেই আজি ইয়াত প্ৰতিষ্ঠা কৰা বস্তুভাগ প্ৰতিষ্ঠা কৰি লোৱা, যাতে ৰাতিপুৱা শুই উঠিয়ে তুমি কৃষ্ণ বুলি ক'বলৈ সুবিধাকণ পোৱা। কাৰণ 2 কিলোমিটাৰ আঁতৰলৈ সদায় যাব নোৱাৰা, অফিচলৈ দেৰি হয়, ঘৰতেই তুমি আশ্ৰয় কৰি লোৱা, কোনো কথা নাই, সদায় সেৱা কৰিবা, কাৰণ এইটো ভাগৱত ধৰ্ম। আৰু ভাগৱত ধৰ্ম যিজনে আশ্ৰয় কৰে তেওঁৰ সৰ্বতো প্ৰকাৰে মংগল হয়। দ্বিতীয়টো ভাগৱত ধৰ্ম হ'ল, তাৰমানে দৰ্শনবিলাক লক্ষণবিলাক প্ৰকাশ কৰিছে। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, যত মানে যিমানবিলাক, অন্নকে ধৰি অন্ন আদি কৰি হবে সকলোবিলাক অৰ্পিব কৃষ্ণত, কৃষ্ণত অৰ্পণ কৰিবা। তেতিয়াহে গৃহ ধৰ্মে, গৃহস্থী ধৰ্ম পালন কৰা বাপাইসকলৰ হিংসা দুখে নপাৱয়, তেওঁলোক হিংসা আৰু অপৰাধত নপৰে। তেতিয়াই কৃষ্ণে একনিষ্ঠ হোৱা মুকুতি সাধয়, তেতিয়াই তেওঁ কৃষ্ণৰ কৃপাধন্য হৈ মুকুতি লাভ কৰিব পাৰে। এতিয়া সেইটো পালন কৰিছোঁ কেইজনে নিজেহে বুজি পাওঁ। ভাগৱত ধৰ্মৰ লক্ষণবিলাক প্ৰকাশ কৰিছে। এতিয়া পানী গিলাচ কোনোবাই খুজিছে, বোলে হেৰা দত্ত পানী এগিলাচ খাওঁ খাওঁ লাগিছে, বোলে হেৰা এই দত্তই পানী এগিলাচ খাইহে আনি দিয়া। এই বুলি কৈ পানী গিলাচ দত্তনীয়ে বা শইকীয়ানী এগৰাকীয়ে পানী গিলাচ বোলে দত্ত লওকচোন এই বুলি আগবঢ়াই দিছোঁ, নে জলৰ গিলাচটো মানে পানীৰ গিলাচটো আগবঢ়াই দিওঁতে বোলে কৃষ্ণ লওকচোন এই বুলি কৈ দিছোঁ, এইটো নিজেহে বুজি পাম। এতিয়া ভাগৱত ধৰ্ম পালন কৰাটো আপুনি মই নিজৰ আচাৰ আচৰণত প্ৰকাশ হ'ব। বাক্য একেষাৰেই, বোলে শইকীয়া বাপ কোনফালে যায়, দেৰগাঁও টাউনতে হঠাৎ লগ পাই গ'লোঁ, বোলে শইকীয়া বাপ দেখোন কোনফালে যায়, বোলে ভালে আছে। এইটো স্বাভাৱিক এজন মানুহৰ চিন্তা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলৰ যদি ইজনে সিজনক লগ পায়, ভাৱনা একেটাই, কিন্তু বাক্যত কৃষ্ণ নামটো যোগ কৰি দিয়ে, যিটো ভাগৱত ধৰ্ম। বোলে শইকীয়া বাপ কৃষ্ণ কোনফালে যায়, আচৰণটো চাব। ব্যক্তি বিশেষে বেলেগ, আমি ব্যক্তিগতভাৱে কোনো গাত পাতি নল'ব। আমি এখন সমাজৰ এজন বাপাইৰ আচৰণটো কেনে হোৱা উচিত, ভাগৱত ধৰ্মৰ দৰ্শনটো আমি য'ত দেখা পোৱা যায়, সেইটো মাত্ৰ বুজিবৰ বাবে টানিহে অনা হৈছে। তাৰ অৰ্থ আকৌ এইটো নহয় বোলে বাপজনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পক্ষপাতিত্ব কৰিছে, আকৌ এইটো নহয়, এইটো কথা আমি নাই কোৱা। মাত্ৰ আমি বিষয়টো টানি অনা হৈছে। ভাগৱত ধৰ্মৰ প্ৰথম স্কন্ধৰ পদত কৈছে, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। ৰাতিপুৱা বিচনাৰ পৰা নমাৰ লগে লগে ৰাতি 10 বজাত বিচনাত পৰা সময়খিনিলৈকে যিমান বাক্য মুখেৰে উচ্চাৰিত হ'ব, সিমান বাক্যৰ যদি কৃষ্ণ নামটো যোগ হৈ নথকা বাক্য আছিল, সিমানবিলাক বাক্য শাস্ত্ৰই কৈছে উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। অপবিত্ৰ মানে লেতেৰা, উচিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত। এতিয়া সেই গাঁতটো সহজ অৰ্থত হ'ল চোৱা পাতনি। চোৱা পাতনিতকৈও সেইবিলাক বাক্য লেতেৰা, যিবিলাক বাক্যত কৃষ্ণ নামটো নাই। তাৰ মানুহজন কিমান লেতেৰা হ'ব লাগিব, যিজনে কৃষ্ণ বুলি ক'বলৈ লাজ কৰে, যিজনে কৃষ্ণ বুলি ক'বলৈ কওঁতে হেমেনা হেমেনি কৰে। চাবচোন, বাপজন ঠিকেই থাকে, যি সমাজৰে নহওক, কোনোবা এজন আহিলে কৃষ্ণ বুলি কয়, যদি সন্তানটোক বোৱাৰীগৰাকীক চিনাকি কৰি দিওঁ, বোলে এগৰাকী আমাৰ বোৱাৰী, এইজন মোৰ ল'ৰাজন MSc পাছ, ডাক্তৰ বা ইঞ্জিনিয়াৰ, এনেধৰণে বিভিন্ন ধৰণে তেওঁ বিশেষ শিক্ষাগত অৰ্হতাৰে শিক্ষিত, MA BA পাছ কৰিছে, কিন্তু তেওঁক যেতিয়া দেউতাকে চিনাকি কৰি দিব, ইজনৰ আগত কৃষ্ণ বুলি ক'বলৈ হেমেনা হেমেন কৰে। তাৰমানে এইটো ভাগৱত ধৰ্ম নহয়। দেউতাকে ঠিকেই পালন কৰিছে, কিন্তু সন্তানে পালন কৰিব পৰা নাই। গতিকে আমি চিন্তা কৰিলে উত্তৰ পাম, কাকতুল্য কামী পুৰুষৰ তাতৰ ৰতি, একান্ত ভক্তৰ নাই অভিলাষমতি। কৃষ্ণ বুলি নোকোৱা বাক্যবিলাক সেইজনে ভাল পায়
কৃষ্ণ নথকা বাক্যবিলাক যিজনক শাস্ত্ৰই কৈছে কাউৰী, কাক মানে কাউৰী, সেইজনকে কাউৰী বুলি গালি পাৰিছে। আৰু ভক্তৰ নাই তাত অভিলাষমতি, ভকতে সেইবিলাক বাক্য বৰ বেয়া পায়। সেইকাৰণে ভকত হ'বলৈ হ'লে প্ৰথম ভাগৱত দৰ্শন ধৰ্মৰ লক্ষণটো হ'ল বোলে কৃষ্ণ ভাৱজন আহক। এইটো হ'ল ভকতৰ লক্ষণ, ভাগৱত ধৰ্ম পালন কৰাটো। তাৰ পাছতে প্ৰকাশ কৰিলে বোলে ঠিকে আছে, গৃহস্থী ধৰ্মত ভাগৱত ধৰ্ম আশ্ৰয় কৰিছোঁ, ভাত মুঠি আগবঢ়াই দিওঁতে ভাতৰ পাত্ৰ ভাগ, কাঁহীখন আগবঢ়াই দিওঁতে কৃষ্ণ বুলি ক'লোঁ, কিন্তু বাতিটোত যি ভাগ ভাজি দাইল আগবঢ়াই দিলোঁ তাত আকৌ মাছ আৰু মাংস ৰক্তৰঞ্জিত আহাৰ ভাগ যোগ হৈ থাকিলে। এতিয়া ভাগৱত ধৰ্ম হ'বনে নহয়? কৃষ্ণতে অৰ্পণ কৰিলোঁ। সেইখিনিতে বীতি কৰ্মটো লাগি ভাগৱতৰ শুদ্ধ ধৰ্মটো প্ৰকাশ কৰিছে। এ ৰামে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যায়া পুনাৰ, সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, তাকে সেবুলয় ধৰ্ম মহাভাগৱত। তাৰ নাম হ'ল মহাভাগৱত ধৰ্ম। কোনটো? শুদ্ধভাৱে অৰ্পণ কৰিব লাগিব। এতিয়া শুদ্ধভাৱে অৰ্পণ কৰিবলৈ আমি আগবাঢ়িছোঁ নে নাই বঢ়া তাৰ চিন্তাটো প্ৰথম কৰিম। পিতৃ মাতৃ পৰলোকগামী হোৱাৰ পৰা আমি আৰম্ভ কৰিম। পিতৃ মাতৃ পৰলোকগামী হ'ল, 3 নম্বৰ দিনটোলৈকে তিলনি হ'ল, একোকে গ্ৰহণ নকৰিলোঁ পানীকণৰ বাহিৰে। তাৰ পাছত 4 নম্বৰ দিনৰ পৰা আমি এমুঠি সিদ্ধ গ্ৰহণ কৰিম, তাকো পিঁয়াজ ৰচুন তেল টেঙা আদি বৰ্জিত, তাৰমানে ব্ৰত পালন কৰিম। তাকো ৰাতি নলওঁ, দিনতহে ল'ম। আছেনে এনেকুৱা নিয়ম? পিতৃ মাতৃ পৰলোকগামী হ'লে 4 নম্বৰ দিনটোৰ পৰা এইটো নিয়ম পালন কৰোঁনে? নিশ্চিত ৰূপত সকলোৱে পালন কৰোঁ। তাৰ পাছত 10 নম্বৰ দিনটোত দহা হ'ল, এইবোৰ সামাজিক নীতি নিয়মৰ কথা কোৱা হৈছে। 11 নম্বৰ দিনটোত কাজ হ'ল, বিভিন্ন সমাজৰ বিভিন্ন নিয়ম। 11 নম্বৰ দিনটোত কাজ হৈ সন্ধিয়া হোৱাৰ লগে লগে খাৰ মাছ খোৱা নিয়মটো আছে নাই? আছে। জ্ঞাতালি কিবা এটা নিয়ম, মানে তেল টেঙা খায়, তাৰ পাছত ব্ৰতটো ভঙাৰ পাছত ৰাতিলে নাম প্ৰসংগ, তাৰ পাছত হাজাৰী ঘোষা পাঠ হয়। এইটো নিয়ম আছে নহয়? আছে। 12 নম্বৰ দিনটোত কি হয়? তৈল ভোজন। যদি 12 নম্বৰ দিনটোত তৈল ভোজন হয়, তেতিয়াহ'লে 11 নম্বৰ দিনটোত সন্ধিয়া সময়ত আকৌ ব্ৰতটো ভাঙিয়ে পেলালোঁ দেখোন। লাভটো কি হ'ল? 1 নম্বৰ ভুলটো। তাৰ পাছতে আমি চিন্তা কৰিলোঁ, শাস্ত্ৰত কৈছে জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয়ত তেখনে পবিত্ৰ। যি স্থানত মোৰ একান্ত ভকতৰ আগমন হয়, সেই স্থানত কীট পতংগ পৰ্যন্ত মংগল হয়। মানুহৰটো বাদে বাকীসকলৰো মংগল হয়। এতিয়া আমি সেইজন ভকতৰ শাৰীলে নিজকে উত্তৰণ ঘটাব পাৰিছোঁ নে নাই? প্ৰমাণটো যদি চাওঁ, অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিব লাগে। এইটো ভাগৱত ধৰ্ম। এতিয়া অতিথি এজন আহিলে, আপোনাৰ মোৰ গৃহত পতি পত্নীৰ মাজত চিন্তা হয়, হেৰা মমাইদেউ আহি ওলালেহি নহয়। মমাইদেউ ভকতো হ'ব পাৰে, শৰণ ভজন লোৱাও হ'ব পাৰে, নোলোৱাও হ'ব পাৰে, কোনো কথা নাই। সম্পৰ্কটো মমাইদেউ। তো মমাইদেউ আহি ওলালেহি, কি হ'ব এতিয়া? হেৰি কৰক, আমুকৰ ওচৰলৈকে যাওক, ব্ৰইলাৰ মাংস আধা কেজিমান লৈ আহক। তাৰমানে কি হ'ল উত্তৰটো? এজন ভকতৰ আগমন হ'লে জগতৰ মংগল হয়, আৰু মমাইদেউৰ আগমন হ'লে এটা হাঁহৰ মৃত্যু হয়। সেই মমাইদেউজন যদি আপুনি মই হৈ আছোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ অপৰাধটো যোগ হৈ গৈ আছে। সেইটো চিন্তা কৰিব লাগে। এতিয়া ভাগৱত ধৰ্মৰ ক'ত খেলি মেলিখিনি হৈ আছে? ঠিকে আছে, আমি ভাগৱত ধৰ্ম মমাইদেউ আহিল যদিও কৃষ্ণ বুলি কৈ সিদ্ধ মুঠি আগবঢ়াই দিলোঁ, কিন্তু বাতিটোত ৰক্তৰঞ্জিত আহাৰকণ দি দিলোঁ। আৰু শেষত সুধিলোঁ, মমাইদেউ বহুত দিনৰ মূৰত ৰন্ধন কৰিলোঁ, কেনেকুৱা হ'ল নাজানো দেই, এই বুলিওতো বাক্যষাৰ লগাই দিলোঁ। কৃষ্ণ নামটো আহিল ক'ৰ পৰা তাত? নিশ্চয় নাহিল। গতিকে সেইটো অপৰাধৰ বাবে জীৱ এহি দুখে গৃহ ধৰ্মে স্বৰ্গক নাযায়। স্বৰ্গলৈ যাব নোৱাৰে, বৈকুণ্ঠটো দূৰৰে কথা। গতিকে ফলৰ কথা বাপে সুধিছে, ভাগৱত ধৰ্মৰ ফল এহি দুখে
যে সেনেকুৱা অপৰাধৰ বাবে গৃহস্থী ধৰ্ম ভাগৱত ধৰ্ম পালন কৰি গৃহস্থী নীতি নিয়ম আগবঢ়াই থকা বাপজনে স্বৰ্গলৈকো যাব নোৱাৰে, বৈকুণ্ঠটো দূৰৰে কথা। তাৰপাছত আহিল বাপজন, আমি আপোনাৰ শ্ৰীচৰণলৈ প্ৰথমে সেৱা জনাইছোঁ আৰু ইয়াত উপবিষ্ট সকলো ভকত বৈষ্ণৱৰ শ্ৰীচৰণলৈ আমাৰ ফালৰ পৰা ভক্তি সেৱা নিবেদন কৰা হৈছে। এতিয়া আমাৰ মনত এটা সংশয় হৈছে, বাপজনে নিশ্চয় সংশয়ভাগ দূৰ কৰিব বুলি আমি আশা ৰাখিছোঁ। বাপজনে আমাক কৈ আছে যে আমি সকলো সময়তে কৃষ্ণ নাম ল'ব লাগে বা কৃষ্ণ, আচলতে কৃষ্ণনো কি, কৃষ্ণ শব্দই কি বুজাইছে, কৃষ্ণ অৰ্থ কি, শব্দৰ অৰ্থ কি, কৃষ্ণ মানে কি, আমি কৃষ্ণ বুলি কৈ দিয়াৰ লগে লগে আমাৰ ক্ৰিয়া কৰিব নে আমাৰ কৃষ্ণ শব্দৰ কি বুজাবলৈ চেষ্টা কৰিছে, সেই কথাভাগ আমাক অকণমান মনৰ সংশয়ভাগ দূৰ কৰি দিব বুলি আমি আশা ৰাখি বাপজনৰ চৰণলৈ পুনশ্চ আমি ভক্তিভেৱা নিবেদন জনাইছোঁ। কৃষ্ণ কৃষ্ণ। আমি যুৱবন্ধুজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। আচাৰ্য বিনোৱাভাৱে যেতিয়া অসমত আহি পদাৰ্পণ কৰিছিল তেতিয়া প্ৰকাশ কৰিছিল যে অসমত শংকৰ মাধৱ নামৰ দুজন গুৰুতত্ত্বই কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাধ্যমেৰে ইমান সুন্দৰ উপদেশ দি থৈ গৈছে যে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰো হাৰ আছে ঘোষাৰ মধ্যত। পৃথিৱীত যিমান ধৰ্মশাস্ত্ৰ আছে সকলোৰে সাৰ ঘোষাৰ মাজত আছে। 1000 ঘোষাই সমস্ত ধৰ্মশাস্ত্ৰৰ অৰ্থ বহন কৰি আছে আৰু সেই 1000 ঘোষাত থকা 1000 পদ ঘোষাৰে সন্নিৱিষ্ট নামঘোষা শাস্ত্ৰভাগ যেতিয়া আমাৰ পিতৃ পৰলোকগামী হ'লে ৰাতি 11 নম্বৰ দিনা পাঠ হয়, তেতিয়া আমি সন্তানবিলাকে কেইজনে শুনো? টোপনিয়াই এই ফোনত কথা পাতি ব্যস্ত হৈ থাকোঁ। দুৰ্ভগীয়া পুত্ৰ সেইজনে আমি, যিজনে এবাৰো ভকতৰ সংগত গৈ বোলে দেউতা বৰদেউতা সেই ঘোষা জোকাইনো কি বুলি ক'লে কৈ দিয়কচোন, ইচ্ছা কেইজনে বাৰু প্ৰকাশ কৰোঁ? এজনেও নকৰোঁ। কিন্তু আচাৰ্য বিনোৱাভাৱে কৈছিল যে অসমত অসমীয়া জাতিয়ে যিদিনালৈকে শংকৰ মাধৱৰ সেই আদৰ্শক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব, অনুভৱ কৰিবলৈ চেষ্টা কৰিব, নীতি নিয়ম পালন কৰিবলৈ চেষ্টা কৰিব, বিশ্বত এনে এটা শক্তি নোলাব যি শক্তিয়ে অসমীয়া জাতিক ধ্বংস কৰিব পাৰিব। শক্তিৰ জন্মই নহ'ব। পৃথিৱীত এনে এটা শক্তি নোলাব অসমীয়া জাতিয়ে যিদিনাই শংকৰ মাধৱৰ আদৰ্শক ওলাই কৰিব, ধ্বংস মুখৰ পৰা বচাবৰ বাবে পৃথিৱীত এনে এটা শক্তি উৎপন্ন নহ'ব তেতিয়া। গতিকে শংকৰ মাধৱৰ আদৰ্শ কিমান মহান, আৰু যিসকল আমি বা পাই আজিও নামঘোষাক এৰাই চলিছোঁ, আমি অসমীয়া বুলি ক'বলৈ লাজ পাব লাগিব। কাৰণ শংকৰ মাধৱৰ আদৰ্শক এৰাই চলিলে আমি মানুহ বুলি নিজকে ক'বই নোৱাৰোঁ। চাকিগছ জ্বলাওঁতেও যি বুলি কৈছোঁ সেইটো নামঘোষাতহে আছে। বিদ্যালয়ত প্ৰাৰ্থনা কৰোঁতেও নামঘোষাৰ পৰাই কৰিছোঁ। কোনোবা এজন ভকতক সেৱা কৰোঁতেও নামঘোষাৰ পৰাই কৰিছোঁ। এতিয়া নামঘোষাক বাদ দি জীৱনটোৱে বিফল বুলি কৈছে। তেনে এটা প্ৰশ্ন আমাৰ যুৱবন্ধুজনে আগবঢ়াই দিলে। আমিও দুৰ্ভগীয়া যে তেনে ভাগ প্ৰশ্ন আমি শুনিবলৈ পাম বুলি ভবা নাছিলোঁ, কিন্তু শুনিবলৈ পোৱা গ'ল। কৃষ্ণ, বিষ্ণু, হৰি, ৰাম, যাদৱ, মাধৱ, যদুনন্দন, মধুসূদন, ঈশ্বৰ, শিৱ, সমস্ত নামৰ নাম অন্বয় বুলি নামঘোষাত লিখা আছে। নামে কি বুজাইছে? নাম মানে কি? ন যুগ আ যুগ সমান ম নাম। দন্তীয় নত আকাৰে না সমান, পাছৰটো ম সমান নাম। দন্তীয় নত আকাৰে না মানে হ'ল নাদ ব্ৰহ্ম, ম মানে হ'ল মজি থকা, মমত্ব অহংকাৰ বুলি কোৱা হৈছে। না মানে নাশ কৰা, ম মানে মমত্ব অহংকাৰ, যাক আশ্ৰয় কৰিলে আমাৰ 24টা তত্ত্বৰে গঠিত শৰীৰৰ একাদশ ইন্দ্ৰিয়ৰ পৰা মই ভাৱনাটো নাশ হৈ গুচি যায়। যে মই কোৱা নাই, ঈশ্বৰৰ কৃপাতহে হৈছে, মোৰ নহয়, ঈশ্বৰৰ কৃপাতহে যোগ হৈছে। দুখ কৰিব নালাগে, ঈশ্বৰৰ কৃপাত বিয়োগ হৈছে। এইটো যেতিয়াই আমি ভাবিব পাৰিম সেইটো হ'ল নাম, মানে নাশ কৰা। তাৰপাছত ন যুগ আ যুগ ম সমান নাম,
ন মানে হ'ল নাদ ব্ৰহ্ম, আ মানে হ'ল আসক্তি, ম মানে মজি থকা, যাক আশ্ৰয় কৰিলে জীৱৰ সৰ্বতো প্ৰকাৰে মংগল হয়, সেই শব্দ ব্ৰহ্মই হ'ল কৃষ্ণ। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। নাম কৃষ্ণ। কৃষ মানে হ'ল সৰ্বোত্তম, ন মানে হ'ল আনন্দ, যাক জিভাই আশ্ৰয় কৰাৰ লগে লগে সমস্ত দুখ নাইকিয়া হৈ পৃথিৱীৰ সমস্ত সুখৰ গৰাকী হৈ যাব পাৰে, সেয়াই হ'ল কৃষ্ণ। আৰু সেই কৃষ্ণ নাম ও মাধৱে বোলন তমুক, কৃষ্ণ 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 বুলি, সদায়ে সুমৰে যিটো জন, জলহন্তে যেন পদ্ম নৰকৰ পৰাতাংক, আপোনো উদ্ধাৰো ৰংগ মন। মাধৱে বুলন্ত মুক, মাধৱ মানে মা মানে লক্ষ্মী, যোগ ধৱ মানে স্বামী, লক্ষ্মীৰ গৰাকীৰ নাম হ'ল মাধৱ। এতিয়া সেই মাধৱে কৈছে মোৰ কৃষ্ণ কৃষ্ণ নামটো যিজনে এবাৰ নহয় দুবাৰ নহয় সদায় স্মৰণ কৰি থাকে, তেওঁ যদি কিবা অপৰাধত নৰকলৈও যাব লগা হয় তেতিয়াহ'লে মই মোৰ দূতকেইটাক কেতিয়াও নপঠাওঁ, মই নিজে গৈ নৰকৰ পৰা সেই সেৱক ভক্তজনক মই আনন্দ মনেৰে উদ্ধাৰ কৰি আনো। কৃষ্ণ নাম আশ্ৰয় কৰাৰ ব্যক্তিজনৰ লাভ সেইটো। প্ৰাণজিৎ নামৰ শৰীৰটোকনো কোনে চিনি পায়? কোনেও চিনি নাপায়। চিনি পোৱাৰ মূল কাৰণটো হ'ল কেৱল কৃষ্ণ নাম। যদি আমি কৃষ্ণ বুলি নকলোঁ হয়, যদি কৃষ্ণ নামটো আশ্ৰয় কৰি আমি সেই আদৰ্শৰে শৰীৰটো স্বভাৱটো যদি আগবঢ়াই লৈ নগ'লোহেঁতেন, আজি আপোনাভাৱে আমাক এই পবিত্ৰ গুৰুগৃহত মান্যতা দিলেহেঁতেন নে? নিশ্চয় নিদিলেহেঁতেন। সেইটোৱে কৃষ্ণ নামৰ মহামহিমা। আৰু সেই ভাৱনাক আশ্ৰয় কৰি যিমানে যিমানে জীৱন আগবঢ়াই নিম, তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। আৰু ভাগৱত ধৰ্মৰ খুঁটি নাতিখিনি আমি অকণমান আলোচনা আগবঢ়াই থকা হৈছে। আমি প্ৰশ্নভাগী বা প্ৰশ্নকৰ্তা কৃষ্ণ খুব সুন্দৰকৈ বাপ জনাই আমাক কৃষ্ণ শব্দটোৰ বা কৃষ্ণ নামৰ মহিমাৰ বিষয়ে জানিবলৈ দিলে। আমি পৰম ধন্য হৈছোঁ। পুনশ্চ আমি বাপজনৰ চৰণলৈ সেৱা জনাইছোঁ। বাপজনে কোৱাৰ সোধাৰ অৰ্থটো এইটো আছিল যে আমি কৃষ্ণ বুলি ক'লেই সকলো হৈ যাবনে? কৃষ্ণই নামটোৰ পৰা আমাক কি বুজাইছে সেইখিনি আমি পালন কৰোঁ, তেতিয়াহে আচলতে আমাৰ শৰীৰত বা আমাৰ এই মানৱী জনমটো সফল হ'ব। আচলতে মই সেই কথাষাৰ জানিবৰ কাৰণেহে প্ৰশ্নভাগ উত্থাপন কৰা হৈছিলে। এতিয়া কথাটো হ'ল, দ্বিতীয় প্ৰশ্নৰ ভাগ আছে আমাৰ গুৰুজনাই যেতিয়া চতুৰ্বিংশতি অৱতাৰৰ কথা কৈছিলে, তাত এটা নাম উল্লেখ কৰিছিলে হলিৰাম। এই হলিৰাম শব্দটোৱে আমাক কাৰ কথা বুজাইছে বাপজনাই অকণমান জনাব বুলি আমি আশা কৰিছোঁ। হলিৰাম শব্দটো ঘোষাশাস্ত্ৰত বলোৰামৰ কথা কৈছিলে। আচলতে বলোৰামৰ কথাই কোৱা হৈছে নে আন কাৰোবাৰ কথা কোৱা হৈছে? বাপজনাই যদি আমাক জানিবলৈ দিয়ে আমাৰ মনৰ সংশয়ভাগ দূৰ হ'ব বুলি আমি আশা কৰিছোঁ। কৃষ্ণ কৃষ্ণ। প্ৰশ্ন কৰাত আমাৰ ভুল একো নাই। প্ৰশ্ন যিমান কৰে আপোনাভাৱে ইচ্ছামতে কৰিব পাৰিব। কিন্তু কথাটো হ'ল, প্ৰশ্নটোৰ উত্তৰটো শেষ নোহোৱালৈকে আকৌ এটা প্ৰশ্ন কৰি দিলে অকণমান খেলি মেলি হৈ যাব। সেইকাৰণেহে আমি সেৱাভাগ নিবেদন কৰা হৈছে যে প্ৰশ্ন যিমান কৰে শাস্ত্ৰই নিশ্চয় উত্তৰ দিছে, আৰু সকলো প্ৰশ্নৰ উত্তৰ কম সময়ৰ ভিতৰত দিব পৰাটো আমাৰো শক্তি নাই, কেৱল ভগৱন্তৰ কৃপা। আজি ভাগৱতৰ পদবন্ধত আগবঢ়াবলৈ যাওঁতে পদে যিখিনি কৈ আছে আমি তাকহে মাত্ৰ বিশ্লেষণ কৰি থকা হৈছে। তথাপিতো আমি বাপজনাৰ প্ৰশ্নভাগীৰ উত্তৰ হলিৰাম। হলি শব্দই অৰ্থ প্ৰকাশ কৰিছে নাঙল, আৰু ৰাম শব্দই অৰ্থ প্ৰকাশ কৰিছে ৰাম হবদৰ ৰা পদ ভৈল প্ৰচণ্ড বহনি নিশ্চয়, ম বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰয়, কু কথা পাখণ্ড সম্বাদ বিবাদ পৰ্বত আতি নিষ্ঠুৰ, ৰাম কৃষ্ণ নাম বৰ্জক প্ৰহাৰী তাংক কৰা মখি মোৰ। হলি শব্দই বুজাইছে নাঙল,
ৰাম শব্দই বুজাইছে সেইটো। অৰ্থাৎ ৰাম শব্দৰ অৰ্থ বহনকাৰী নাঙলৰূপী চিহ্নক যিজনে অস্ত্ৰ হিচাপে ধাৰণ কৰি এই সংসাৰত আহিছে জীৱৰ মংগলৰ বাবে, তেওঁকে কোৱা হৈছে হলিৰাম। সেই দৰ্শনটো প্ৰকাশিত হৈছে। আমি বাপজনাৰ চৰণত সেৱা নিবেদন কৰা হৈছে। কিন্তু সম্বন্ধৰ ফালৰ পৰা দ্বাপৰ যুগত হলিৰাম কৃষ্ণৰ ককায়েক হিচাপে আহিছে। এইটো সম্বন্ধ এটা। সেইটোৱে হ'ল আপোনাৰ মোৰ শাস্ত্ৰসন্মতে দেখুওৱা মায়াটো। বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ, ভগৱন্ত কৃষ্ণ তত্ত্বই এই 10 অৱতাৰ মুখ্যতে ধাৰণ কৰিছে বুলি নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই উল্লেখ কৰিছে। আৰু দ্বিতীয়তে যদি আমি চাওঁ, হলিৰাম মানে বলৰামৰ কথাই কোৱা হৈছে এইকাৰণেই, কাৰণ বলৰামৰ নাম হ'ল দশম স্কন্ধত উল্লেখ কৰিছে অনন্ত। ভগৱন্ত কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম হ'ল অনন্ত। তাৰমানে কোটি কোটি নামৰ ভিতৰত যাক হিচাপ কৰিব পৰা নাযায়, সেইটোৰ শব্দৰ অৰ্থ হ'ল অনন্ত। যাৰ অন্ত নাই, আদিও নাই, সেইকাৰণে কোৱা হৈছে অনন্ত। গতিকে তেওঁৰে এক নাম হ'ল অনন্ত। গতিকে অনন্ত নামধাৰী কৃষ্ণ তত্ত্বই এই সংসাৰলৈ আহিছে বলৰাম ৰূপেৰে, মানে হলিৰাম ৰূপেৰে। এই কথাটোহে প্ৰকাশ হৈছে। গতিকে হলিৰাম নামেৰে অৱতাৰ ধাৰণ কৰিছে স্বয়ং ভগৱন্ত কৃষ্ণ তত্ত্বই। কৃষ্ণ বাপজনাৰ চৰণ কমলত আমি সেৱা নিবেদন কৰা হৈছে কৃষ্ণ। সেই কথাটোকে কোৱা হৈছে। ভকতে ও হৰি ও ৰাম কি কাৰণে উচ্চাৰণ কৰিব লাগে, আমাৰ মনৰ সংশয়ভাৱ অকণমান দূৰ কৰি দিব বুলি আমি আশা ৰাখিলোঁ। কৃষ্ণ কৃষ্ণ। ও হৰি ও ৰাম বা জয় ৰাম জয় কৃষ্ণ বা জয় হৰি যি বুলিও কোৱা নাযায়, তাৰ ভুল একো নাই। মাত্ৰ শব্দ উচ্চাৰণত কিছু কিছু ভুল ৰৈ যায়। যেনে ও হ'ল পৰম ব্ৰহ্ম কৃষ্ণস্তু ভগৱান, ও ব্ৰহ্মই বুজাইছে। আৰু হৰি মানে হ'ল হৰণ কৰা। ও পৰম ব্ৰহ্ম যি নিৰ্গুণ নিৰাকাৰ, সেই নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মই যেতিয়া হৰিণ আৰু হৰি মেধাৰ গৰ্ভত আহি জন্মগ্ৰহণ কৰিছে, হৰিৰূপে অৱতাৰ ধাৰণ কৰিছে, সেই নাম ব্ৰহ্মক যেতিয়াই জীৱই আমি আশ্ৰয় কৰিম, তেতিয়াই এই হৰিৰ তত্ত্বৰ পৰা আমাৰ সমস্তখিনি কুচিন্তা কুভাৱনা নাশ হৈ যায়, হৰণ হৈ যায়, নাইকিয়া হৈ যায়। সেইকাৰণে প্ৰথম কোৱা হৈছে ও হৰি। তাৰ পাছত কোৱা হৈছে ও ৰাম, মানে ৰমণ কৰা অৰ্থত। যেতিয়াই আমাৰ কোনোবা এজন বাপে বোলে অ হৰি বুলি কৈ দিব, তেতিয়াই খেলি মেলি লাগি থকা মনটো আহি এটা নিৰ্দিষ্ট জেগাত ৰৈ যায়। সেই কথাটো কোৱা হৈছে ও হৰি, মানে হৰণ হৈ যায়। অকণমান আগলৈকে কিবা কিবি কথা পাতি আছিলোঁ, যেতিয়া এজন বাবে মাইক্ৰফোনটো লৈ জয় ৰাম, আপুনি কথা পতাটো বন্ধ হৈ যায়। তাৰমানে মনটো আহি এটা নিৰ্দিষ্ট কেন্দ্ৰবিন্দুত স্থিতি হৈ যায়। এই কথাটো কোৱা হৈছে হৰণ। ৰামে ৰমণ, ৰাম শব্দ ব্ৰহ্মত জীৱতত্বৰ ৰমণ হয়, মানে ক্ৰিয়া কৰে। ক্ৰিয়া কৰাৰ লগে লগে মন মগজু শৰীৰ সৈতে কায় বাক্য মন সমস্তখিনি স্থিতি হয়, শুদ্ধ ৰূপত আশ্ৰয় হৈ যায়। যে নামঘৰত আছোঁ, কেনেকৈ থাকিব লাগিব, বিদ্যালয়ত আছোঁ, কেনেকৈ থাকিব লাগিব, ৰাজহুৱা মিটিং এখনত আছোঁ, কেনেকৈ থাকিব লাগিব। এই স্বভাৱটো আপুনি সেই শব্দ দুটাই আপোনাক মোক নিয়ন্ত্ৰণ কৰি দিয়ে, শিকাই দিয়ে। তো সেইকাৰণে এই ব্যৱস্থাটো গুৰুজনে আমাক শাস্ত্ৰসন্মতে প্ৰকাশ কৰিছে। কিন্তু বাকী জয় ৰাম ঠিকে আছে, কিন্তু বোলা বুলি কওঁতে অপৰাধটো লাগি যায়, খেলি মেলিটো লাগি আছে সেইখিনিত। যে জয় ৰাম বোলা, এই বোলা শব্দটো ক'ব নালাগে, এইটো কৈ দিলে অকণমান খেলি মেলি হয়। তাৰমানে কি হ'ল, যিজনে ক'ব জয় ৰাম বোলা, তাৰ অৰ্থটো হ'ল তেওঁ ৰাম বুলি কৈছে, কিন্তু তোমালোকেও ৰাম বুলি কোৱা, এই বুলি তেওঁলোকক উপদেশ দিছে। উপদেশ দিয়াটোত ভুল নাই, কিন্তু যদি বাকীসকলে জয় হৰি বোলা বুলি কৈ দিয়ে, তেতিয়া কিন্তু ভুলটো হৈ যায়। কাৰণ গুৰুজনাই ৰাম বুলি ক'বলৈ কৈছে, আমি আকৌ তেওঁক মানে উপলুঙা কৰি লৈ তই হৰি বুলি ক, সেইটো উপলুঙা কৰাটোহে বুজালে। যে তই আমাক ৰাম বুলি ক'বলৈ আহিছ, তই হৰি বুলি কৈ ল প্ৰথম, তাৰপাছতহে ৰাম বুলি ক'ম আমি।
সেইকাৰণে ইজনে এওঁলোকে দেখোন মোক ওলোটাই হৰি বুলি ক'বলৈ ক'লে, সেইকাৰণে তেওঁ জয় হৰি বোলা, বাকীকেইজনে এতিয়াহে আমিতো আগতে কোৱাটো কম জয় ৰাম বোলা। ইজনে সিজনক কৈ আছে কথাখিনি, বিষয়বস্তুটো তেনে অকণমান চিন্তা কৰিব লাগে কথাখিনি। জয় ৰাম ক'বলৈ ক'ব নালাগে, আপোনা আপুনি হৃদয়ত ক্ৰিয়া কৰে, সেইকাৰণে সেই ৰাম ৰমন হৈ যায়, বাকী সকলো জয় ৰাম বুলি আমাৰ পদ্ম মুখখনতে স্বয়ংক্ৰিয়ভাৱে উচ্চাৰণ হৈ যায়। আমি বাপজনাৰ চৰণ কমলত ভাৱনাৰূপী অৰ্থ এনেধৰণে সেৱাভাগ নিবেদন কৰা হৈছে। তাৰ পাছত কোৱা হৈছে ভাগৱত ধৰ্মৰ লক্ষণত আমাৰ ক'ত খেলি মেলিখিনি ৰৈ আছিল সেই কথাখিনি কৈ থকা হৈছিল, যে আমাৰ উপস্থিতিত কি হৈছে আৰু ভকতৰ উপস্থিতিত কি হৈছে। এতিয়া ভাগৱতে কৈছে ভাগৱত ধৰ্ম পালনৰ ক্ষেত্ৰত গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, অতিথি দেৱো ভৱ, পিতৃ দেৱো ভৱ, মাতৃ দেৱো ভৱ। এজন অতিথিৰ আগমন হ'লে, ধৰি লওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন বাপ আইৰ গৃহত এজন অতিথিৰ আগমন হ'ল। বাপজনক সোধা হ'ল, বাপ আপুনি কোন সমাজৰ? তেতিয়া কোৱা হ'ল যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। বোলে বাপ কৃষ্ণ, এই বুলি কৈ এজোকা ঘোষা গাই আমি তৎক্ষণাত সেৱা নিবেদন কৰোঁ। এইটো ভাগৱত ধৰ্মৰ লক্ষণ। কিন্তু যেতিয়াই জানিলোঁ আমাৰ গৃহলৈ অহা অতিথিজন বামুণীয়া পন্থৰ, তেতিয়া তেওঁক ঘোষা গাই সেৱা কৰোঁ নে নকৰোঁ? তেতিয়া তেওঁৰ প্ৰতি ইজনৰ দৰে সেৱাভাগ আগবঢ়াই দিওঁ নে নিদিওঁ? এতিয়া প্ৰশ্নটো হ'ল সেইখিনিত। যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে আমাৰ সংগী কাৰণে আমি তেওঁক ঘোষা গাই গাই পৰি পৰি সেৱা কৰিলোঁ, সংগী নোহোৱাৰ কাৰণে তেওঁক আমি সেৱাভাগ নকৰিলোঁ, তেতিয়াহ'লে সেইটো গৃহস্থী ধৰ্মৰ শুদ্ধ ৰূপ নহয়। গৃহস্থী ধৰ্মৰ শুদ্ধ ৰূপটো হ'ল অতিথিজনক ঈশ্বৰ জ্ঞান কৰি সেৱা কৰিব লাগে। সেই অতিথিজন শিক্ষিত নে অশিক্ষিত, তেওঁ ধনী নে দুখীয়া, তেওঁ ধুতি পাঞ্জাবী পিন্ধি আহিছে নে লং পেণ্ট চাৰ্ট পিন্ধি আহিছে, এইটো বিচাৰ্য বিষয় গৃহস্থী ধৰ্ম পালন কৰা বাপ আইসকলৰ নহয়। সেইটো বিচাৰ কৰাৰ অধিকাৰ আপোনাক মোক নাই দিয়া। আপোনাক মোক দিছে অতিথি দেৱো ভৱ, এই নিয়মটো পালন কৰা। এইটো হ'ল ভাগৱত ধৰ্ম। যদি সেইটোৰ বিপৰীত নিয়মটো পালন কৰি আছোঁ যি সমাজৰে নহওঁ, তেতিয়াহ'লে সমাজ চাই চাই ভগৱন্তই কৃপা কৰিম বুলি আকৌ নাই কোৱা। তাৰমানে নাম ল'লে তৰিবা, নল'লে মৰিবা। এই নামে নামীজনক ক্ৰিয়া কৰিবই। সেই নামীজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নে, সেই নামীজন বামুণীয়া পন্থৰ নে, সেই নামীজন ভাগৱতী সমাজৰ নে, সেই নাম লোৱাজন নাম ধৰ্ম সমাজৰ, এই সমাজ চাই চাই নামে ক্ৰিয়া নকৰে। নামৰ কাম হ'ল নাম লোৱাজনক উদ্ধাৰ কৰিব লাগে। সেইকাৰণে গুৰুজনে এজোকা ঘোষাত লিখিছে, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি, তাংক মূৰ বুলি খাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। নাম ল'লে তৰিবা, নল'লে মৰিবা। কিন্তু নাম লওঁতে এটাই চিন্তা কৰিবা, সেই নামত কেৱল শৰণ লোৱা। যিজনক নাম লৈছা, যিজনৰ নামত আশ্ৰয় গ্ৰহণ কৰিছা, তেওঁৰ বাহিৰে দ্বিতীয়জনৰ কথা কিন্তু চিন্তা নকৰিবা। এজনৰ নামেই ল'বা, সেইজন হ'ল স্বয়ং কৃষ্ণস্তু ভগৱান। ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ, জাক সদা পশয় শৰণে। ব্ৰহ্মাকে ধৰি শিৱ, ইন্দ্ৰ, বায়ু, বৰুণ, চন্দ্ৰ, লক্ষ্মী, সৰস্বতী, দুৰ্গা, কালী, ভদ্ৰা আদি 33 কোটি দেৱ দেৱতাই যাৰ চৰণ নিতে নিতে বন্দনা কৰে, সেইজনেই হ'ল আমি সমস্তজনে উপাস্য তত্ত্ব কৃষ্ণস্তু ভগৱান। তেওঁৰ নামত শৰণ লোৱা, তেওঁকে চিন্তা কৰা, সেইটো হ'ল ভাগৱত ধৰ্ম। তাৰ পাছত আহিলে আমি পালন কৰাৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱাৰ প্ৰাক মুহূৰ্তত 4টা বিশেষ বস্তু আশ্ৰয় কৰোঁ, যি সমাজৰে নহওক। গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম। আহাৰ মাহ আহি আছে, কঠীয়া পাৰিবলৈ লওঁতেও সেই 4টা শব্দই আশ্ৰয় কৰোঁ, সমাজ যিয়ে নহওক। বাপসকলে কঠীয়া পাৰে, বাপসকলে জানে, আইসকলে বাৰু এইটো নাজানিবও পাৰে। কঠীয়া পাৰোঁতে গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম। এতিয়া প্ৰশ্নটো হ'ল, 9 মুঠি খাওঁতে কাক দিয়ে? 9 মুঠি গ্ৰহণ কৰোঁতে গুৰু, দেৱ, নাম, ভকত, গলিমাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। এই নিয়মটো প্ৰায় চলি থাকে।
গতিকে এইটো হ'ল ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো। এতিয়া আমি এইখিনি নিয়ম পালন কৰি আছোঁ। ভাগৱত ধৰ্ম কোনটো শুদ্ধ ৰূপ তাক আমি চিন্তা কৰিব লাগে। যাক দিম বুলি কৈছিলোঁ তাকহে দিব লাগে। যাক দিয়াত বাধাটো আছে সেইটোক দিয়াটো উচিত নহয়। তাৰপিছত আহি পৰিল সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিয়াৰ দুদিনৰ আগত নামঘৰত গৈ চাকি এগছ জ্বলালোঁ। 5জনমান ভকতক মাতি আনি সেৱা ভাগ কৰিলোঁ, কীৰ্তন একাধ্যায় পাঠ কৰিলোঁ, ভাগৱত একাধ্যায় পাঠ কৰিলোঁ, হৰি ৰাম ধ্বনিৰে সেৱা নিবেদন কৰিলে। ভগৱন্তই নাম আশ্ৰয় কৰি সন্তুষ্ট হৈ ভক্তক এক কণিকা কৃপা কৰিলে। লেটাৰ মাৰ্কসহ ডিষ্টিংশ্যনসহ সুখ্যাতিৰে উত্তীৰ্ণ কৰিলে সন্তানটোৱে। ঘৰখনলৈ গৌৰৱ কঢ়িয়ালে, অঞ্চলটোলৈ গৌৰৱ কঢ়িয়ালে। বাকী সকলো আমি ক'লোঁ বোলে মোৰহে ভতিজা, বোলে মই পঢ়ুৱা ছাত্ৰ আদি আদি কৈ আপুনি মই নিজক গৌৰৱান্বিত কৰিলোঁ ল'ৰাটোৰ সুখ্যাতিত, কৃতকাৰ্যতাত। এতিয়া প্ৰশ্ন হ'ল সফলতাটো ওলোৱাৰ লগে লগে মানে ফলাফলটো ওলোৱাৰ লগে লগে কোনজন পিতৃ মাতৃয়ে সেই যে পৰীক্ষাৰ দুদিনৰ আগত নামঘৰত ভগৱন্তক চিন্তা কৰিছিলোঁ, কোনজন পিতৃ মাতৃয়ে বাৰু নামঘৰত গৈ ভগৱন্তক ধন্যবাদটো দিলোঁগৈ? কোন সমাজৰ বাপাই আছে বাৰু ধন্যবাদটো দিয়া তেনেকুৱা? আছোনে? নাই। সেইদিনা গুলীমাৰ কি হ'ল, ল'ৰাটোৰ লগত মই কম কষ্ট কৰিলোঁনে? সেইদিনা ক্ৰেডিটটো মানে গৌৰৱটো নিজলৈ টানি আনিলোঁ। অহংকাৰ এইটোৱে, ভাগৱত ধৰ্মৰ বিপৰীত নিয়ম এইটোৱে। ধন্যবাদটো প্ৰত্যেক সমাজৰে বাপায়ে কাক দিলোঁ? 5টামান ব্ৰইলাৰক দি দিলোঁ। খানা এটা হ'ল, কিন্তু আশীৰ্বাদটো ল'লোঁ ঈশ্বৰৰ পৰা, ধন্যবাদটো দিলোঁ 5টামান ব্ৰইলাৰক। এতিয়া ভাগৱত ধৰ্ম পালন কৰিছে নিমি ৰজাই, ভাগৱত ধৰ্ম পালন কৰিছে ৰজা পৰীক্ষিতে। কিমানৰ গৰাকী? সাগৰা পৃথিৱীৰ 61 সম্ৰাট ৰজা। আপুনি মই 50 বিঘামান মাটিৰহে গৰাকী। 5খনমান গাড়ীহে আছে আপোনাৰ মোৰ, কিন্তু তাকে লৈ আপোনাৰ মোৰ মাটিত ভৰিয়ে নপৰে। ইমান অহংকাৰী আপুনি আমি। প্ৰাথমিকৰ যদি সম্পাদক হওঁ, গাঁওখনৰ যদি নামঘৰীয়া হওঁ, একমাত্ৰ যদি নামাচাৰ্যজন হওঁ, তেতিয়াহ'লেতো কথাই নাই আৰু বাকীখিনি। গতিকে নিমি ৰজা সাগৰা পৃথিৱীৰ গৰাকী, ৰজা পৰীক্ষিত সাগৰা পৃথিৱীৰ গৰাকী হৈ শোকগুৰুৰ আগমনত মনৰ ভাৱনা প্ৰকাশ কৰিছে। গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, আজি মূৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলা শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। হে গুৰুদেৱ, গৃহতে আছোঁ, আপোনাৰ চৰণ ধূলা পালোঁ, মোৰ পৰম সৌভাগ্য। কিন্তু সৌভাগ্য কিয় হ'ল জানানে গুৰুদেৱ? আন হেতু নাই কৃষ্ণ ৰেখে কৃপা, কিনো ভিত্ৰ প্ৰিয় স্বামী। হেতু মানে কাৰণ, তোমাৰ উপস্থিতি, ইয়াৰ বেলেগ কাৰণ একো নহয়। মই ভক্তৰ ভিৰত ভগৱন্ত কৃষ্ণদেৱৰ এক কণিকা কৃপা বৰ্ষণ হৈছে গুৰুদেৱ। সেইকাৰণে ঈশ্বৰৰ কৃপাতহে তোমাৰ চৰণ দৰ্শন পালোঁ আজি গৃহত থাকি। ধন্যবাদটো ঈশ্বৰক দিলে। এজন ৰজাৰ স্বভাৱটো মন কৰক, ভাগৱতে ইমান সুন্দৰভাৱে দেখুৱাইছে। আৰু আপুনি মই 5খন গাড়ীৰ মালিক হৈ আপোনাৰ মোৰ স্বভাৱটো তাৰ বিপৰীত। এইখিনি ভাগৱত ধৰ্ম পালনত খুটি নাতি আমাৰ আছে। গতিকে ভাগৱত ধৰ্ম পালন কৰিছোঁ বুলি ভাবিব পাৰোঁ, কিন্তু শাস্ত্ৰসন্মতে ভাগৱত ধৰ্ম পালনটো হৈছেনে নাই হোৱা আপুনি মই বুজিবলৈ চেষ্টা কৰিব লাগিব। 5ম স্কন্ধ ঋষভ চৰিত্ৰত প্ৰকাশ কৰিছে যে যেতিয়া ঋষভ প্ৰভুৱে 100জন পুত্ৰৰ পিতৃ হৈছিল, তেতিয়া তেওঁৰ পুত্ৰসকলক জ্ঞান দিবৰ বাবে ঋষভ প্ৰভুৱে ক'লৈ লৈ গৈছে? ব্ৰহ্মাৱৰ্ত দেশলৈ। আৰু ভাগৱতত লিখিত ৰূপত প্ৰকাশ কৰিছে, একদিনা পুত্ৰগণ লৈয়া ভগৱন্ত, ব্ৰহ্মাৱৰ্ত দেখে পাছে প্ৰৱেশ ভৈলন্ত। এদিনাখন ঋষভ প্ৰভুৱে 100জন পুত্ৰক লগত লৈ ব্ৰহ্মাৱৰ্ত দেশত গৈ উপস্থিত হৈছে। যিধৰণে আমি সন্তানটোক লগত লৈ জাতীয় বিদ্যালয়লৈ যাওঁ নামটো লগাবলৈ, বেচৰকাৰী যিকোনো এখন বিদ্যালয়ত ল'ৰাটোক লগত লৈ পিতৃ মাতৃয়ে নামটো লগাই থৈ আহোঁগৈ, যে ইয়াক জ্ঞান দিব লাগিব, এই ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব। প্ৰত্যেক পিতৃ মাতৃয়ে আমি এক মুহূৰ্তৰ বাবে চিন্তা কৰি সেই নিয়মটো পালন কৰোঁ। এতিয়া ঋষভ প্ৰভুৱেও সেই নিয়মটো পালন কৰিছে। পালন কৰি ব্ৰহ্মাৱৰ্ত দেশত উপস্থিত হৈছে। উপস্থিত হৈ ভাগৱতৰ পদে কৈছে, ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি, প্ৰণামী বহিলা পুত্ৰ গণ সংগে কৰি।
ব্ৰহ্ম ঋষিসকলে তাত সভা পাতি আছে আজি আপোনাসৱৰ দৰে, আৰু ঋষভ প্ৰভুৱে বাটচৰাৰ সন্মুখতে সমস্ত ঋষিক মান্যতা প্ৰদান কৰি মূৰটো দুৱাই সেৱাভাগ নিবেদন কৰিছে। পুত্ৰসকলে চাই আছে। পুত্ৰসকলে চাই থাকি কি কৰিছে, ইমান দিনে ভাবি আছিলোঁ আমি পিতৃদেৱো ভৱ, পিতৃকে ঈশ্বৰ বুলি ভাবি আছিলোঁ, ঈশ্বৰ জ্ঞান কৰি আছিলোঁ, আজি দেখোন দেউতাই এইসকলক মান্যতা প্ৰদান কৰি সেৱা নিবেদন কৰিছে। তাৰমানে এওঁলোক দেউতাৰো শ্ৰদ্ধাৰ পাত্ৰ, গতিকে এওঁলোকক আমিও সেৱা নিবেদন কৰিব লাগে। এই বুলি আপোনা আপুনি 100জন পুত্ৰই দেউতাকৰ আচৰণটো পালন কৰি সেই ঋষিমুনিসকলক সেৱা নিবেদন কৰিছে। এইটো হ'ল ভাগৱত ধৰ্ম। এতিয়া আমাৰ কি হয়, সন্তানটোক বিদ্যালয়লৈ নিবৰ সময়ত মাতৃগৰাকীয়ে ভিতৰতে সন্তানটোক কওঁ, সোণটো বাহিৰত ককা বহি আছে, তুমি সেৱাভাগ কৰিবা দেই। ভুল নহয়, এইটো নিয়ম আমি পালন কৰোঁ, কিন্তু ভাগৱতৰ লগত অকণমান অমিল হৈ আছে। বাহিৰত বহি থকা ককা বা আইতাক সেৱা কৰিবলৈ কোৱাতকৈ ঋষভে যিধৰণে নিজে সেৱা কৰি দেখুৱাই দিছে, বোৱাৰীগৰাকীয়ে যদি বাহিৰত বাৰান্দাত বহি থকা ককাকজনক মানে শহুৰ দেউতাক যদি সেৱা কৰি কয়, বোলে দেউতা আপোনাৰ নাতিক বিদ্যালয়ত থ'বলৈ ওলাইছোঁ, আপুনি আশীৰ্বাদ দিয়ক, তেতিয়া সন্তানটোৱে সেই নিয়মটো সদায় পালন কৰিব। এইটো হ'ল উপদেশতকৈ আৰ্হি ভাল। এইটো ভাগৱত ধৰ্ম শুদ্ধ ৰূপটো আমি পালন কৰোঁ। এষাৰি বিহু নামৰ নিয়ম ভাগৱত ধৰ্ম। গৰুৰ বিহু দিনা দদাই ঐ বস্ত্ৰদান কৰিবা, দদাই ঐ তেহে পাবা বৈকুণ্ঠত ঠাই। পালন কৰোঁ। গৰু বিহু দিনা, বহাগ বিহুৰ গৰু বিহু দিনা সৰুৱে ডাঙৰক আমি সেৱা কৰোঁ। এইটো ভাল নিয়ম, পৰম্পৰা অসমীয়া জাতিৰ। এটা সুন্দৰ দৰ্শন এইটো অসমীয়া জাতিৰ পৰম্পৰা। কিন্তু প্ৰশ্নটো হ'ল, সেইটোৱে ভাগৱত ধৰ্ম হয়। বোৱাৰীগৰাকীয়ে ককা মানে শহুৰ দেউতা শাহুৱাক সেৱা কৰে, শালত বোৱা গামোচা এখন, চেলেং এখন আগবঢ়াই দিয়ে, আৰু ককাক মানে শহুৰ দেউতা শাহুৱাই ঘোষাৰ এজোকা উক্তি আশ্ৰয় কৰি আশীষ প্ৰদান কৰে। ইমান সুন্দৰ অসমীয়া জাতিৰ এটা ধৰ্ম দৰ্শন। কিন্তু ভাগৱত ধৰ্মৰ দৰ্শনটো যদি অকণমান ভিতৰলৈ গৈ চিন্তা কৰোঁ, গৰুৰ বিহু দিনা ইমান শ্ৰদ্ধা ভক্তি সহকাৰে সেৱা নিবেদন কৰা বোৱাৰীগৰাকীয়ে 364 দিনেই যদি শহুৰ দেউতা শাহুৱাইক কেটকেটনি মেটমেটনি মাৰি ভাত পানী দি থাকে, তাহলে সেই এদিন সেৱা কৰাৰ কোনো লাভ নাই, সেইটো কোনো অৰ্থ নাই। এইটো ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো। এতিয়া আমি কিমান বোৱাৰীয়ে শুদ্ধ ৰূপটো বুজি লৈ পালন কৰিছোঁ, সেইটো নিজেহে বুজি পাম। এতিয়া আমি ক'ব নোৱাৰোঁ আমুকে কৰিছে আমুকে নাই কৰা বুলি, সেইটো আমি নিজেহে বুজি পাম। গতিকে ভাগৱত ধৰ্মৰ শুদ্ধ ৰূপ শাস্ত্ৰত কেনেকৈ লিখিত ৰূপত আছে, তাক আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। আৰু আমি পালন কৰোঁতে ক'ত কেনেকৈ ভুল হৈ আছে, সেই ভুলখিনি আমি অকণমান বুজি লৈ সেইমতেৰে যদি আগবঢ়াই নিওঁ নিজৰ জীৱন, নিশ্চিত ৰূপত আমি ভগৱন্ত পুৰুষৰ এক কণিকা কৃপাৰ পাত্ৰ হ'ব পাৰিম। সেইকাৰণে কোৱা হৈছে, কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। পূৰ্বপুৰুষৰ পৰা চলি আহিছে ঘোষা শাস্ত্ৰ পাঠ কৰিব লাগে ৰাতি পিতৃ মাতৃৰ সেই দিনটোত। পূৰ্বপুৰুষৰ পৰা চলি আহিছে যে মুণ্ডন কৰিবই লাগিব, নকৰিলে তোমাৰ ঘৰত নাম নহ'ব। তো এইবিলাক শাস্ত্ৰসন্মতে অকণমান বিচাৰ কৰি চাব লাগে। যদি বিচাৰ কৰোঁতে আমি ভুল পালোঁ সমাজৰ বা পাইসকলে, তেতিয়াহ'লে সেই অদৰকাৰী নিয়মটো আমি সমাজৰ পৰা এৰিব লাগে। যিটোত সমাজৰ লাভ হ'ব সেইটোহে আমি আশ্ৰয় কৰিব লাগে। ভাগৱত 7 দিন 7 ৰাতি পঢ়াৰ দৰ্শনটো ভাগৱতে সিদ্ধান্ত দিছে। ভাগৱতে সিদ্ধান্ত দিছে 7 দিন 7 ৰাতি। কিন্তু কলিৰ মলমতী মনুষ্যই 7 দিন 7 ৰাতি আপুনি আমি এতিয়া পঢ়ি থাকিব পাৰিম নাই? পঢ়াজনে পঢ়িব পাৰিব, শুনি থকাজনে শুনিব পাৰিম নাই? নোৱাৰোঁ। 10 বজাৰ লগে লগে অবিৰত ভাগৱত পাঠত পাঠকদ্বয়ে এই সন্মুখত খালী খুঁটাকেইটা চাই চাই পঢ়িব লগা হয় 10 বজাৰ পাছৰ পৰা ৰাতিপুৱালৈকে। তাৰপাছত কোনো বা পাই লাহে লাহে 2-এজন আহিব, আহি সেইকেইজনক চাহ অকণ আগবঢ়াই গা ধোৱাৰ ব্যৱস্থাটো কৰি দিয়ে, আদি নিয়মবিলাক। গতিকে সেইটো পৰম্পৰা আমি এৰা হৈছে লাহে লাহে। বোলে সেইৰা ইমানখিনি কষ্ট কৰিব নোৱাৰোঁ দেখোন, গতিকে পাৰিলে এই ৰাতি 10 বজাতে আমি সামৰি দিব লাগে। সকলোৱে ধুনীয়াকৈ শৰীৰটোক জিৰণি দি 5 দিনা আকৌ 9 বজাত নাম প্ৰসংগ কৰি আমি ভাগৱত আৰম্ভ কৰিম, আলোচনা কৰিম। ৰাতি 10 বজাত সামৰি সকলোৱে একেলগে সিদ্ধমুঠি গ্ৰহণ কৰি বিচনাত গৈ শুই থাকিম।
এনেকৈ আমি ভাবিব পাৰোঁ। কাৰণ সময়ৰ অভাৱ, সকলো কৰ্মমুখী। পাঁচদিনা হাজিৰা নকৰিলে আপোনাৰ মোৰ ঘৰখন নচলে। পাঁচদিনা আমি ডিউটিলৈ নগ'লে দৰমহা কাটিব, চৰকাৰৰ পৰা এষাৰ শুনিব লাগিব। সেইকাৰণে প্ৰত্যেক দিনাই ঈশ্বৰৰ নাম আশ্ৰয় কৰিম, কিন্তু আমি সকলোৱে সৰ্বসন্মতি সাপেক্ষে এটা সময় নিৰ্ধাৰণ কৰি ল'ম। এইটো হ'ল ভাগৱত ধৰ্মৰ সাম্প্ৰতিক সময় এটাৰ ৰূপ। গোটেই ৰাতিটো শুনিয়ে থাকিবা এইটো নহয়, চিন্তাটো আমি কৰিব লাগে কেনেকৈ শুনিম। আৰু বৰ্তমান পদবন্ধে কথাখিনি কৈছে যে কৰ্মৰো পুচিলা বাণী তাকো শুনা মহামানী, যিটো নাম নধৰোঁ আমাৰ। কৰ্ম মাৰ্গটো আশ্ৰয় কৰাৰ অধিকাৰ সেইসকলক দিছে যিসকলে কৃষ্ণ নামটো শুনি বেয়া পায়। এতিয়া আমি শুনি ভাল পাইছোঁ, সেইকাৰণে আমাৰ মুণ্ডনটো আমাৰ নহয়। বামুণীয়া পন্থৰ হ'ব পাৰোঁ, পন্থাটো বামুণীয়া, সমাজখন বামুণীয়া, সমাজৰ নামটো ভাগৱতী, সমাজৰ নামটো নাম ধৰ্ম সমাজ, নাম কীৰ্তনীয়া সমাজ, শংকৰ সমাজ। এইটো আমি দি লোৱা এটা চিনাকি মাত্ৰ। সেই চিনাকিটো যিয়ে নহওক, কিন্তু শাস্ত্ৰত কৈছে সেইসকলেহে কৰ্মমাৰ্গটো আশ্ৰয় কৰিব লাগে। মুণ্ডন, ভোজনী, বিশ্বকৰ্মা পূজা, সৰস্বতী পূজা আদি যিবিলাক নিয়ম পালন কৰি থাকোঁ, এইবিলাক সেইসকলৰ যিসকলে কৃষ্ণ নামটো শুনি বেয়া পায়। গতিকে মই কৃষ্ণক ভাল পাওঁ, কৃষ্ণ নামটো মোৰ জীৱনৰ ব্ৰত, মোৰ সমাজখন যিয়ে নহওক তেওঁক সেই মুণ্ডন, শ্ৰাদ্ধ, পিণ্ড, ভোজনী এইবিলাকৰ পৰা নিজে আঁতৰি আহিব পাৰে। নকৰাকৈ তেওঁ পৰম ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ যাব পাৰে। সুন্দৰভাৱে পঞ্চযজ্ঞৰ কথা এটা দ্বিতীয় স্কন্ধত লিখিত ৰূপত আছে। পঞ্চযজ্ঞ যে জন্ম হোৱা মাত্ৰকে মানুহ নামৰ জীৱতত্বই 5টা ধাৰত পোত খাই আহিব লগা হয়। সেই ধাৰকেইটা হ'ল দেৱ, ঋষি, ভূত, পিতৃ, কুটুম্বজনৰ উপজিলে তাসম্বাৰ ঋণী হোৱে নৰ। নৰ মানে মনুষ্য। জন্ম হোৱা মাত্ৰকে এজন মানুহ এই 5টা ধাৰ লাগি আহে, পোত খাই আহে। প্ৰথম ধাৰটো হ'ল দেৱধাৰ, দেৱতাৰ ধাৰ। দ্বিতীয়টো ঋষিৰ ধাৰ, তৃতীয়টো ভূতৰ ধাৰ, 4 নম্বৰটো পিতৃ মাতৃৰ ধাৰ, 5 নম্বৰটো কুটুম্ব বা পুষ্য ঋণ বুলি কোৱা হৈছে। ঋণ মানে ধাৰ। এতিয়া 5টা ধাৰৰ পৰা আমি মুক্ত হ'বলৈ কি কৰিম? 5টা যজ্ঞ কৰোঁ। সেই 5টা যজ্ঞ কি কি? সিদ্ধান্ত দিছে হোমে দেৱ ঋণ, হোজে তৰ্পণে ঋষিৰ, বলি দানে ভূত, শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। সেইকাৰণে কন্যাক বিয়া দিবৰ সময়ত হোম যজ্ঞৰ দৰে এটা ব্যৱস্থা আমাৰ পালন কৰা হয় কোনো কোনো সমাজ ব্যৱস্থাত। তৰ্পণ প্ৰক্ৰিয়াৰে ঋষি ঋণৰ পৰা মুক্ত হয়। তাৰমানে তৰ্পণ কৰা দৰ্শনটো হ'ল আমাৰ পিতৃ মাতৃ পৰলোকগামী হ'লে কিবা এটা অংগ ৰাখি থোৱা যায় বা এটা টেকেলি নামৰ পাত্ৰত ছাই এখিনি ৰাখি থোৱা যায়, যিখিনি ধূলা বুলি কোৱা হয়, ভস্ম ধূলা, সেইখিনি গংগা বা এনেকুৱা নদীত উটুৱাই দিব পাৰিলে পবিত্ৰ হয় বুলি এটা আমাৰ ধাৰণা আছে। সেই কৰ্মটো কৰা যায় তৰ্পণে ঋষিৰ। তাৰপাছত বলিদান প্ৰক্ৰিয়াৰে ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি। তাৰপাছত শ্ৰাদ্ধ পিণ্ড কৰ্মেৰে পিতৃ মাতৃৰ ঋণটোৰ পৰা মুক্ত হৈ থাকিব পাৰি। তাৰপাছত সমভাৱে সুহৃদ জনৰ খোজে ঋণ, এহিভাৱে ঋণী সদা ভকতি বিহীন। এতিয়া সমভাৱে মানে জন্ম হওঁতে কেঁচুৱা অৱস্থাত আমাক কোলাই পাচিয়ে লৈ ডাঙৰ দীঘল কৰা আমাৰ বৰদেউতা, বৰমা, খুৰী, খুৰা, তাৰপাছত মেট্ৰিক পৰীক্ষা সময়লৈকে অন্ততঃ এটা কলম দি আমাক শুভেচ্ছা জনোৱা সেই ৰিক্সাৱালাজনলৈকে, যিজন ৰিক্সাৱালাই আপোনাক মোক বিদ্যালয়লৈ সময়মতে অনা নিয়া কৰিছিল, সেই প্ৰত্যেকজনৰে মৰম স্নেহৰ যিটো ধাৰ, সেই ধাৰটো আপুনি মই মুক্ত কৰিব পাৰিম তেতিয়াহে যেতিয়া আমি বৃত্তিত এজন ডাক্তৰ হ'লোঁ। ডাক্তৰ হৈ যেতিয়া সেই ৰিক্সাৱালাজনৰ বেমাৰ হওঁতে আমি যেতিয়া তেওঁৰ পৰা ল'ব লগা পইচাটো অকণমান হ'লেও তেওঁক দুখীয়া বুলি ৰেহাই দিব পাৰিম, তেতিয়াহে সেই ধাৰটোৰ পৰা আমি মুক্ত হ'ব পাৰিম। বাটতে এজন দুৰ্ঘটনাগ্ৰস্ত হৈ থকা ব্যক্তি আপোনাৰ মোৰ সুহৃদ বুলি জানিও তেওঁৰ সহায়ৰ হাতখন, তেওঁৰ ফালে সহায়ৰ হাতখন যেতিয়ালৈকে আগবঢ়াই দিব নোৱাৰিম তেতিয়ালৈকে সেই ধাৰটোৰ পৰা আপুনি মই মুক্ত হ'ব নোৱাৰিম। যেতিয়ালৈকে কোলাই পাচিয়ে ডাঙৰ দীঘল হৈ এজন শিক্ষকৰ চাকৰি কৰা এজন শিক্ষক হিচাপে সমাজত পৰিচয়টো দাঙি ধৰিলোঁ, তেতিয়া বৰদেউতাৰ সন্তানটো আমাৰ যেতিয়া ভতিজা হৈ যাব,
সম্পৰ্কত সেই ভতিজাটোৱে যেতিয়া পঢ়ি শুনি ডাঙৰ হ'বলৈ আগবাঢ়িব তেতিয়া শিক্ষক হিচাপে আপুনি আমি বৰদেউতাৰ ধাৰটো মুক্ত কৰিবৰ বাবে আপুনি আমি সেই সন্তানটোক অন্তত বিনামূলীয়াকৈ টিউচনটো কৰিব পাৰিলোঁ নে নাই। প্ৰত্যেকটো কথা সমভাৱে সুহৃদজনৰ খোজে ঋণ। এতিয়া আমি কিমানজনে পালন কৰোঁ এইবিলাক নিয়ম সেইটো নিজেহে বুজি পাম। কিন্তু ইমানবিলাক নীতি নিয়ম পালন কৰাৰ পাছতো এজন ব্যক্তিৰ ধাৰটো থাকি যায় বুলি কৈছে যে এহিভাৱে এনেকৈ 5টা ঋণৰ পৰা মুক্ত হ'বলৈ 5টা যজ্ঞ কৰ্মক আশ্ৰয় কৰি থাকিলেও এহিভাৱে ঋণী সদায় তেওঁ ঋণীয়ে হৈ থাকে যিজন ভকতিবিহীন, যিজনে ভক্তিক আশ্ৰয় নকৰে। ডাক্তৰ হ'ব পাৰে যদি গুৰু সেৱা নাই কৰা, শিক্ষক হ'ব পাৰে যদি মানৱ সেৱা নাই কৰা, 1.5 লাখ টকা দৰমহা পোৱা চাকৰিটো কৰিব পাৰা, গুৰু সেৱাও কৰিব পাৰা যদি মানৱ সেৱা মানুহেই ঈশ্বৰ নৰেই ঈশ্বৰ বুলি তুমি জানিও 3 মহল ঘৰ বনোৱাৰ পাছতো তোমাৰ কাষতে থকা ব্যক্তিজন পানীত তিতি থকা দেখিও তুমি যদি এক বান্দুল টিং দিবলৈ তোমাৰ হৃদয়খন গলি যোৱা নাই, তেতিয়াহ'লে তুমি গুৰু সেৱা কৰিও লাভ নাই। গতিকে ভক্তি মানে এনেকুৱা নহয় যে মিঠাতেল ঢালি ঢালি চাকি গছ জ্বলাই থাকিম, কাষতে দুখীয়াজনক আপুনি মই 1000 টকা দিব নোৱাৰিম, 1.5 লাখ টকা দৰমহা পাওঁ। কাষৰ ঘৰৰ ল'ৰাজনে মেট্ৰিকৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত কলমটো দিয়ে দাই হাৰিলোঁ, অথচ এডমিশ্যনৰ বাবে 10,000 টকা লাগে, তাৰ 2,000 টকা দিও আপুনি মই সহায় কৰিবলৈ কুণ্ঠাবোধ কৰিলোঁ। গতিকে সেইটো ভক্তি নহয়। ভক্তি মানে কেৱল নামঘৰত গৈ বন্তি জ্বলাম, ভাগৱত ভাগ পঢ়ি সেই কথাখিনি কৈ থাকিম, এইটো ভক্তিৰ কথা কোৱা নাই। ভক্তি মানে সমস্তৰে হৃদয়ত যে একেজনেই আছে সেইজনক বুজি লৈ সেইজনক সহায়ৰ হাতটো তেওঁৰ কৃপাতে যে আমি লাভ কৰিছোঁ ধন সম্পত্তি ঐশ্বৰ্য বিভূতি, এইখিনিও যে আমি মানৱ সেৱাৰ বাবে অকণমান সাধ্য অনুসাৰে আগবঢ়াব লাগিব, তাৰ নাম হ'ল ভক্তিৰ মূল দৰ্শনটো। আমি কিমানজনে পালন কৰোঁ সেইটো